নমস্কাৰ দা বাৰ্নিং টপিকলৈ স্বাগতম জনাইছো মই দীপক শৰ্মাই আৰু ৰাজ্যৰ ৰাজনীতিত শেহতীয়াভাৱে যিটো প্ৰসংগ আটাইতকৈ বেছি চৰ্চিত হৈছে সেই প্ৰসংগটো হৈছে বিকল্প চৰকাৰ অৰ্থাৎ কংগ্ৰেছৰ সমৰ্থনত বিপিএফ অগপ তথা এআইডিএফৰ সহযোগত বিকল্প চৰকাৰ গঠন হ'ব নেকি প্ৰস্তাৱ আগবঢ়াইছে ইতিমধ্যে কংগ্ৰেছে চিন্তা চৰ্চা চলিছে কেৱল সেয়াই নহয় ৰাজ্যৰ ৰাজনীতিত আৰু শেহতীয়াভাৱে দেখা গৈছিল যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দলৰ ভিতৰতে ষড়যন্ত্ৰ চলিছে নেকি এই লৈ বিজেপিত এক প্ৰকাৰৰ গৃহযুদ্ধৰ উকমুকনি যেন দেখা গৈছে আৰু সকলোবোৰৰ মাজত আজি দেখা গৈছিল যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ বিৰুদ্ধে যি গণবিদ্ৰোহ হ'ল ৰাজ্যৰ দেখা গ'লে অভূতপূৰ্ব এক উদাহৰণ আমি দেখিলোঁ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে একত্ৰিত হৈ সমস্বৰে ক'লে যে আমি অসমীয়া আমি একগোট আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক কোনোপধ্যে গ্ৰহণযোগ্য নহয় এইকেইটা ঘটনা প্ৰবাহে এক প্ৰকাৰৰ ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিব নেকি সেই সম্পৰ্কে আমি কথা পাতিম কেনেধৰণৰ ইংগিত বহন কৰিছে কেইবাগৰাকী অতিথি উপস্থিত আছে আমি তেওঁলোকক চিনাকি কৰি দিব বিচাৰিছোঁ ষ্টুডিঅ'ত উপস্থিত আছে এআইডিএফ দলৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম ডাঙৰীয়া অগপ দলৰ মুখপাত্ৰ লাচিত বৰদলৈ ডাঙৰীয়া কংগ্ৰেছ দলৰ মুখপাত্ৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰ ডাঙৰীয়া আৰু বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন ডাঙৰীয়া আমাৰ ষ্টুডিঅ'ত আছে মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ কিছু মুহূৰ্তৰ পিছত আমাৰ ষ্টুডিঅ'ত থাকিব আৰু লগতে প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞাই আগবঢ়াব এই তিনিওটা ঘটনা প্ৰবাহ যদিও দেখাত বেলেগ বেলেগ কিন্তু আটাইৰে যেন ক'ৰবাত সংযোগ আছে ৰাজনৈতিক অস্থিৰতাৰ প্ৰসংগটো আছে এডিটৰ্ছ ভিউ আগবঢ়াব অজিত কুমাৰ ভূঞা ডাঙৰীয়াই প্ৰথমতে মই প্ৰসংগটো হাইদৰ হুছেইন ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিম বিষয় তিনিটা যদিও তিনিটাৰে যেন ক'ৰবাত সংযোগ আছে এটা সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে দলৰ ভিতৰত ষড়যন্ত্ৰৰ প্ৰসংগ নাগৰিকত্ব সংশোধনী আজি যিদৰে দেখা গ'ল যে গণবিদ্ৰোহ আৰু লগতে দেখা গৈছে কংগ্ৰেছে অফাৰ দিছে এতিয়া কেনেকৈ চাই তিনিওটা ঘটনা প্ৰবাহক না তিনিওটাৰ এটা অদেখা সম্পৰ্ক আছে কিন্তু কংগ্ৰেছৰ যিটো প্ৰস্তাৱ সাম্প্ৰতিক সময়ত মই কোনো কাৰণতে আপোনাৰ এই সন্মিলিত চৰকাৰ হোৱাৰ কোনো বাস্তৱ ভিত্তি নাই এই কাৰণে আপোনাৰ গোটেই কুমেৰু দলবোৰ লগ লাগিছে কালি যদি কংগ্ৰেছে কয় আমি সমৰ্থন দিম কংগ্ৰেছৰ সমৰ্থনত আপোনাৰ বিজেপি হেৰিয়ে চৰকাৰ কৰিব এজিপি লগ লাগিব কিবা ল'লে এইটো অসম্ভৱ কংগ্ৰেছে অকণমান জোকাই চাইছে অৱশ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ শেহতীয়াভাৱে কৈছে যে এইটো পাৰ্লামেণ্ট ইলেকশ্যনৰ পিছত কিবা হ'ব পাৰে আৰু হ'বও পাৰে আৰু ৰাজনীতি যিহেতু আপোনাৰ নীতিহীন ক্ষমতা সৰ্বোচ্চ ৰাজনীতি নীতি আদৰ্শ একো নাই প্ৰফুল্ল মহন্ত ডাঙৰীয়াও কৈছে যে ৰাজনীতিৰ অসাধ্য একো নাই আজি 2 দিন আগতে তেখেতে কৈছে আৰু এই ৰাজনীতিত অসাধ্য একো নাই এই কথাটো আচলতে বিজেপিয়ে বা বৰ্তমান চৰকাৰখনৰ জন্মলগ্নতেই তেখেতসকল তাৰ ৰক্তবীজটো লৈ আহিছে কিন্তু বাস্তৱ বাধ্যবাধকতাই তেখেতসকলক বিদ্ৰোহ কৰাৰ পৰিস্থিতিটো আজিৰ তাৰিখত সৃষ্টি হোৱা নাই তেওঁলোকৰ ভৱিষ্যতৰ কথা ভাবি আজি বিদ্ৰোহত উপনীত হ'ব নোৱাৰে শেহতীয়াকৈ যদি কিছুদিন পিছত যিসকলে অন্য মুখ্যমন্ত্ৰী বা বিজেপিত থাকিয়েই ক্ষমতাৰ কথা যিসকলে চিন্তা চৰ্চা কৰি আছে সেই সপোন বাস্তৱায়িত হোৱাৰ তেওঁলোকৰ যিটো পৰিকল্পনা সেইটোৱেই যদি কেতিয়াবা অধৈৰ্য কৰে হিতাহিত জ্ঞান শূন্য কৰি তোলে তেতিয়া কোনোবাই বিদ্ৰোহ কৰি আপোনাৰ বিজেপি যদি ভাঙে তেতিয়া কিন্তু বিকল্প আছে জল ফটফট কালি যদি বিজেপিৰ ভিতৰৰ পৰা 30 জন কোনোবাই উলিয়াই আনিব পাৰে কিন্তু আজিৰ তাৰিখত আপোনাৰ বিজেপিৰ পৰা ওলাই আহি কোনেও আত্মহত্যা কৰিব বুলি মোৰ ধাৰণা নহয় সৰ্বভাৰতীয় প্ৰেক্ষাপটত বিজেপিৰ বিকল্প হ'ব পৰাৰ বিশ্বাসযোগ্যতা সৃষ্টি যদিও শেহতীয়াভাৱে মোদীৰ ভাৱমূৰ্তি কিছু ম্লান হৈছে আৰু আভ্যন্তৰীণভাৱে বিজেপিৰ কিন্তু চবতে টুকটাক এটা আৰম্ভ হৈছে আৰু অসমৰ বিজেপিটো এটা সন্মিশ্ৰিত শক্তি তালৈ আপোনাৰ সকলো ফালৰ পৰা মানুহ আহিছে সকলো ফালৰ পৰা নিশ্চয় কিন্তু এটা কথা 2 নম্বৰ কথাটো হ'ল যে কালি এখন অবিজেপি চৰকাৰ গঠন কৰা আপুনি জন্মলগ্নতে চবেই একোটা কিবা সীমাবদ্ধতা লৈ আহিছে অগপয়ো আপোনাৰ কালি কংগ্ৰেছৰ লগ লাগিলে তেওঁলোকৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিব ইউডিএফৰ অৱস্থাও আপোনাৰ অত্যন্ত ঠিক নহয় ইউডিএফটো এই কাৰণে ঠিক নহয় কাৰণ ইউডিএফক লৈ আপোনাৰ কালি অগপয়ো চৰকাৰ নকৰে কাৰণ আগন্তুক দিনত ইতিমধ্যে মেৰু বিভাজন তলে তলে সম্পূৰ্ণ হৈছে মেৰু বিভাজনৰ সুযোগ গ্ৰহণ কৰিবৰ কাৰণে মই ভাবোঁ যে আজিৰ তাৰিখতো এই ফৰ্মুলাটো একেবাৰে মই ভাবোঁ যে তাৰ বাস্তৱ ভিত্তি কম কিন্তু বৰ্তমান পৰিস্থিতিত
এই ফৰ্মুলাটো যে উত্থাপিত হ'ব কৌশলগতভাৱে যদি তেখেতসকলে ফৰ্মুলাটো ঘোষণা নকৰি ভিতৰি ভিতৰি কাজ কৰি থাকিলেহেঁতেন তেতিয়াহ'লে মই ভাবোঁ এইটো বুদ্ধিমানৰ কাম হ'ল হয় নিশ্চয় এয়া বুদ্ধিমানৰ কাম নহয় আৰু পুনৰবাৰ বিজেপিৰ প্ৰসংগটো বাৰে বাৰে আহিছে এটা কথা মই প্ৰাগ নিউজৰ দৰ্শকক বাৰ্নিং টপিকৰ দৰ্শকক স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমি আমন্ত্ৰণ কৰিছিলোঁ বিজেপিৰ প্ৰতিনিধি কাৰণ বিষয়টো যিহেতু বিজেপিৰ লগত জড়িত বহু প্ৰসংগ অভিযোগ বিজেপিৰ বিৰুদ্ধে উত্থাপন হ'ব উত্তৰ এটা আহিছিল যে তেওঁলোকৰ দলত ব্যাপক মন্থন হৈছে আৰু সেই মন্থনৰ পৰিণতিত এই বিষয়ত কোনো ধৰণৰ মতামত তেওঁলোক দিবলৈ ইচ্ছুক নহয় গতিকে আমাৰ অনুষ্ঠানত অংশগ্ৰহণ নকৰে বিজেপি এইটো স্পষ্ট কৰিছে গতিকে আজি সেয়েহে বিজেপিৰ প্ৰতিনিধি ইয়াত উপস্থিত নাই পুনৰবাৰ কৈছোঁ আমি অনুৰোধ জনাইছিলোঁ কিন্তু তেওঁলোকে একো কথা ক'ব বিচৰা নাই বিষয়টোৰ ওপৰত ৰমেন বৰঠাকুৰ ডাঙৰীয়া আপোনাৰ যিটো ফৰ্মুলা অন্যতম উদ্যোক্তা আছিল হোতা আছিল আপুনি এই ফৰ্মুলাটো একেবাৰে ফ্লপ বুলি হাইদ্ৰ হুছেইন ডাঙৰীয়াই কৈ দিলে হাইদ্ৰ হুছেইন ডাঙৰীয়া যিয়ে নকওক তাত মোৰ কোনো দ্বিমত নাই কিন্তু কথা হ'ল কি যে মোৰ ফৰ্মুলা বুলি ক'বলৈ গ'লেও এইটো কথা ঠিক যে এইটো কংগ্ৰেছৰে ফৰ্মুলা যিহেতু মই কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ আৰু এই কথাটো আমি পৰিষ্কাৰ কৰি দিব খুজিছোঁ যে যিহেতু ইয়াত আপোনালোকৰ টিভিতে উলিয়াই আছে কৰ্ণাটকৰ পিছত এইটো মাষ্টাৰ ষ্ট্ৰ'ক কিন্তু মই যেতিয়া কৈছিলোঁ কৰ্ণাটকৰ ইলেকশ্যনটো বাদেই দিয়ক তেতিয়া ত্ৰিপুৰাৰো ইলেকশ্যন হোৱা নাছিলে আৰু মেঘালয়ৰ ইলেকশ্যন হোৱা নাছিলে গতিকে সেই কথাটো অকণমান ৰাইজে জনা ভাল কাৰণ আমি ক'ব বিচাৰিছোঁ যে অসমখনত ইয়াত আজি যিহেতু দাবী ইয়াত তিনিটা কথা আছে এটা হ'ল সংশোধনী বিধেয়কৰ কথাও আছে বিজেপিৰ ৰিফ্টৰ কথাও আছে কিন্তু আমি সেই সময়ত বিজেপিৰ ৰিফ্টৰ কথা ভাবি কথাটো কোৱা নাছিলোঁ আমি ৰাজনৈতিক দল আমি ৰাজনীতিক কৰোঁ যেনেকৈ ৰাজনীতিত কোনো অসম্ভৱ নাই ৰাজনীতিত বন্ধু আৰু শত্ৰুতাৰো কোনো মানে সীমাবদ্ধতাও নাই মই কথা এটা কৈছোঁ যে আজি বন্ধু আছে কাইলৈ শত্ৰু হ'ব পাৰে গতিকে আজি আমি যিটো দেখিছোঁ সেইটো দিশত এখন বিকল্প চৰকাৰ সম্ভৱ আজি অসমৰ সজোৰে দাবী উত্থাপন হৈছে সেই সজোৰে দাবী উত্থাপনত কি হৈছে হিন্দু বাংলাদেশী আইনৰ সংশোধিত আইনৰ কাৰণে যে অসম গণ পৰিষদক অসমৰ জনসাধাৰণে অসমৰ ৰাইজে সংবাদ মাধ্যমে বিজেপিৰ লগত মিত্ৰতা ভাঙিবলৈ বিচাৰিছে আৰু অসম গণ পৰিষদে কৈছে যে আমি মিত্ৰতা যিদিনাখনে হিন্দু বাংলাদেশীৰ আইনখন পাছ হ'ব সংসদত তেতিয়াই আমি মিত্ৰতা ভংগ কৰিম সেইটো একদম অমূলক এটা সুবিধাবাদী এই ধাৰণা সেইটো অসমৰ ৰাইজে গ্ৰহণ নকৰে এতিয়া প্ৰশ্ন হ'ল আজি যিটো ঘটনা ঘটিছে এইটো সম্পূৰ্ণ প্ৰাসংগিক কিন্তু এই যে কৰ্ণাটকৰ ফৰ্মুলা এই কৰ্ণাটকৰ ফৰ্মুলাটো ইয়াত বেলেগ কংগ্ৰেছে চৰকাৰত অংশগ্ৰহণ নকৰে BPF আৰু অগপই চৰকাৰ কৰক AIDFৰ বক্তব্যটো AIDFে দিব কিন্তু AIDF আৰু কংগ্ৰেছে যে সমৰ্থন দিব এই কথা ৰাজহুৱাভাৱে আমি নিশ্চিত কৰিছোঁ আজিও আকৌ এই AIDFৰ হৈও কৈ দিছে আপুনি AIDFে আগতে কৈছে তাৰমানে আগতে কৈছে সংবাদ মেল পাতি আজমলে কৈছে ব্যক্তিগতভাৱেও আজমল শৰ্মা ডাঙৰীয়া ফৰ্মুলা এটা আপুনি এটা অংক আপোনাৰ ধৰক ফৰ্মুলা এটা উলিয়াব পাৰে অংক এটা পাতিব পাৰে কিন্তু কোনোদিনে পৰীক্ষাত নাই তেনেকুৱা ফৰ্মুলা হয়তো এখেতে যিটো কথা কৈছে সাম্প্ৰতিক সময়ৰ ৰাজনীতি হ'ল ক্ষমতা সৰ্বস্ব ভোটৰ বস্ত ৰাজনীতি চবেই ৰাজনীতি কৰিছে ক্ষমতাৰ কাৰণে চবেই ৰাজনীতি কৰিছে বিধায়ক হৈ আহিবৰ কাৰণে কালি যদি আপোনাৰ AIDFৰ চেয়াৰমেনে সভাপতিয়ে যদি ঘোষণা কৰে যে আমি কোনো কালে নিৰ্বাচন নেখেলোঁ তেতিয়াহ'লে তেখেতসকল জমিয়াতলৈ প্ৰত্যাৱৰ্তন কৰিব এই ফৰ্মুলাটো সম্পৰ্কে কি কয় আসলে এটা কথা স্পষ্ট যে আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই ইয়াৰ আগতেও আমি স্পষ্টভাৱে কৈছোঁ যে ইয়াত যদি বিজেপি যিটো ষ্টাইলত ইয়াত গভৰ্ণমেণ্ট চলি আছে অসমত বা চেণ্ট্ৰেলে যিটো গভৰ্ণমেণ্ট চলি আছে এই বিজেপি চৰকাৰৰ আমি সিদ্ধান্তবিলাক দেখিছোঁ গোটেই অসম আৰু অসমীয়া বিৰোধী সিদ্ধান্ত লৈ আছে বিভিন্ন ক্ষেত্ৰত তৈল ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি আজিৰ দিনলৈকে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিললৈকে যিবোৰ ঘটনা ঘটিছে গোটেই বিষয়বোৰ দেখিছোঁ আমি অসম বিৰোধী সিদ্ধান্ত লৈ আছে এই যেতিয়াই যেটো অসম বিৰোধী সিদ্ধান্ত লৈছিল তৈল ক্ষেত্ৰৰ ক্ষেত্ৰত হওক বা আদাৰ্ছ ক্ষেত্ৰত হওক তেতিয়াই কিন্তু বা বাংলাদেশৰ ভূমি হস্তান্তৰৰ কথা তেতিয়া আমি স্পষ্টভাৱে কৈছিলোঁ যে এই চৰকাৰটো অসমৰ স্বাৰ্থৰ কাৰণে হ'ব নোৱাৰে অসমীয়াৰ স্বাৰ্থৰ কাৰণে হ'ব নোৱাৰে এই চৰকাৰে যদি বিকল্প কোনো চৰকাৰ হয় আমি কিন্তু সেই চৰকাৰৰ কাৰণে আমি বাহিৰৰ পৰা সমৰ্থন দিয়াৰ কাৰণে আমি সেইটো প্ৰস্তুত আছোঁ আৰু এইটো আমি স্পষ্টভাৱে কৈছিলোঁ যে এইটো যদি AGP আৰু BPF চৰকাৰৰ অংশীদাৰ হৈ আছে তেখেতে যদি নোলায় তেতিয়াহ'লে কুৱেশ্যনটো নাহে আজি নাগৰিকত্ব বিললৈ যিটো হুলস্থুল অৱস্থাৰ সৃষ্টি হৈছে অসমৰ প্ৰতিটো অৰাজনৈতিক সংগঠন ছাত্ৰ সংগঠন সাহিত্য সংগঠন
গোটেইখিনি বিভিন্ন মানে জনগোষ্ঠীয় সাপোৰ্টটো আছে আপোনালোকৰ তৰফৰ পৰা সাপোৰ্টটো আছে গোটেইখিনি যেহেতু এই মুহূৰ্তে বিজেপিৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিছে আৰু বিজেপি যদি এই সিদ্ধান্ত হয় এজিপি এটা সুবিধাবাদী কথা ক'লেও যি কথাটো কৈছে সঁচাকে যদি এজিপি ওলাই আহে তেতিয়া কিন্তু আমি ইয়াৰ সম্ভাৱনাটো নুই কৰিব নোৱাৰিম নিশ্চয় এই সুযোগটো লোৱা ভাল হ'ব আৰু অসমৰ সপক্ষে চৰকাৰ বনাব বিপিএফৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মবাইদেউ উপস্থিত আছে তেওঁৰ ওচৰতো যাম কিন্তু লাচিত বৰদলৈ ডাঙৰ আপোনাৰ পৰা অগপক নেতৃত্ব ল'বলৈ দিয়া হৈছে অগপই কিমান সাজু নেতৃত্ব ল'বলৈ প্ৰথম কথাটো হৈছে যে এই যে মানে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইটো কথা নিশ্চিত যে নাগৰিকত্ব সংশোধনী বিধেয়কখন অসমৰ কোনো সংগঠনেই কোনো কাৰণতে অসমৰ ৰাইজে মানি নলয় আৰু মই ভাবো যে যিমানে চৰকাৰে এই বিধেয়কখন প্ৰত্যাহাৰ কৰিবলৈ দেৰি কৰিব সিমানে ব্যাপক বিদ্ৰোহৰ সন্মুখীন হোৱাটো নিশ্চিত দ্বিতীয় কথা এটা আপুনি উনিকে গৈছে যে সৰ্বানন্দ সোণোৱাল নিজৰ দলৰ ভিতৰতে কিবা বিক্ষোভৰ সন্মুখীন হৈছে নেকি এইটো তেওঁলোকৰ দলীয় কথা দলৰ মুখপাত্ৰই ক'ব কিন্তু বাহিৰৰ পৰা দেখি পেলাই যিটো অনুমান হৈছে যিদৰে কেন্দ্ৰৰ চৰকাৰখনে অসমৰ ক্ষেত্ৰত এটাৰ পিছত এটাকৈ অসম বিৰোধী চৰকাৰখনক অস্বস্তিত পেলোৱা অসুবিধাত পেলোৱা সিদ্ধান্তবিলাক এটা এটা কৰি ল'বলৈ আৰম্ভ কৰিছে দিল্লীৰ পৰাই চলিছে নে ভিতৰৰ পৰাই চলিছে সেইটো মানে কিন্তু কিবা এটা যেন কৰবাত এটা গণ্ডগোল আছে সামথিং ইজ ৰং দ্য ষ্টেট অফ অল ইজ নট ৱেল তেনেকুৱা ধৰণৰ অনুভৱ হৈছে আৰু তৃতীয় যিটো কথা আপুনি কৈছে কোনো কাৰণতে মই ভাবো এইটো সম্ভাৱনা এইটো এটা তেখেতে কংগ্ৰেছে এটা ৰাজনৈতিক খেল এটা আৰম্ভ কৰিছে কোনো কাৰণতে তেনেকুৱা ধৰণৰ কংগ্ৰেছৰ বা ইউডিএফৰ সমৰ্থন লৈ চৰকাৰ গঠন কৰাৰ প্ৰশ্ন উঠিব নোৱাৰে এক্স্যাক্টলি ক্লিয়াৰ একদম স্পষ্ট প্ৰমীলা ৰাণী ব্ৰহ্মবাইদেউ আপোনাৰ ওচৰত আহিব বিচাৰিছো পোনপটীয়া সম্প্ৰচাৰত আছে হয় বাইদেউ যদি শুনিব পাৰিছে যিটো ফৰ্মুলা কংগ্ৰেছে আগবঢ়াইছে বিপিএফ আৰু অগপ নেতৃত্ব ল'বলৈ কিমান সাজু নে এই ফৰ্মুলাটো এটা পলিটিকেল গেম প্লেন আৰু একো নহয় হয় যিটো ফৰ্মুলা উলিয়াইছে সেইটো মানে ভুল ফৰ্মুলা এই ফৰ্মুলাৰে অংক কৰিলে সেইটো অংকটোৱে নিমিলিব হয় আৰু গতিকে সেইটো এনে আমাৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে ফৰ্মুলা উলিয়াই পেলাই এনেকুৱা থপ দিয়াৰ নিচিনা লাগিছে আমি আমাৰ বিপিএফ দলটোৱে কোনো দলৰ লগত ইলেকশ্যনৰ আগত এলায়েন্সত অহা নাছিলোঁ কিন্তু এইবাৰ আপোনালোকে দেখা পাইছে যে আমি ইলেকশ্যনৰ আগতে বিজেপি দলৰ লগত এলায়েন্সত থাকি পেলাই আমি ইলেকশ্যন খেলিছোঁ এই গতিকে ইলেকশ্যন খেলাৰ পিছতহে এই চৰকাৰটো গঠন কৰা হৈছে আৰু যিহেতু বিজেপি দলৰ চেন্ট্ৰেল লিডাৰবিলাকৰ লগত আমাৰ আণ্ডাৰষ্টেণ্ডিং হৈছিলে সেই গতিকে আমি এই চুক্তিটো বা আণ্ডাৰষ্টেণ্ডিংটো মানে আমি কিবা কৰাৰ কোনো কথাই নাই আমি সেই চুক্তিৰ পৰা আঁতৰি অহাৰ কোনো কথাই নাই আণ্ডাৰষ্টেণ্ডিঙৰ পৰা আমি পিছুৱাই অহাৰ কোনো কথা নাই গতিকে আমাৰ বিজেপিৰ লগত যিটো এলায়েন্স আছে সেই এলায়েন্সটো থাকিব কংগ্ৰেছ দলে যিয়ে নকৰক কিয় আমি তেওঁলোকৰ ফৰ্মুলাত আমি ভুল নাযাওঁ নিশ্চয় মই ৰাইজক আশ্বাস দি পেলাই কৈছোঁ নিশ্চয় টুপ নিগিলে মই আহিম আপোনালোকে প্ৰত্যুত্তৰ দিব বিচাৰিছে এইবাৰ অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম ইতিমধ্যে বিপিএফে স্পষ্ট কৰিছে অগপই স্পষ্ট কৰিছে অসম্ভৱ এটা ফৰ্মুলা তিনিটা বিষয় আছে এডিটৰ্ছ ভিউ ল'ম প্ৰথম কথা যে তিনিটা বিষয়ে মই যে কৈছোঁ আমি যে কৈছোঁ যে এইটোৰ লগত সিটো সম্পৰ্কিত প্ৰথম কথা যে আজি যিখন বিজেপি চৰকাৰ এই চৰকাৰখন দুটা বছৰতে তেওঁলোকৰ যিধৰণে উন্মোচিত হৈছে তেওঁলোকৰ ব্যৰ্থতা এনেকুৱা আমি আগতে বহুদিন ৰাজনৈতিক ঘটনাৰ পৰ্যবেক্ষক হিচাপে আমি কিন্তু তেনেকুৱা ঘটনা প্ৰত্যক্ষ কৰা নাছিলোঁ ইমান দুৰ্বল আৰু ইমান অসহায় এটা অৱস্থা গতিকে এইফালৰ পৰা চাবলৈ গ'লে এই চৰকাৰখন হয়তো নিৰ্বাচন আহিলে বিৰোধী দলৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'লহেঁতেন আৰু এনেকুৱা এটা পৰিস্থিতি বিৰাজ কৰা নাই আমি আগতেও দেখিছোঁ বহুত য'ত এখন বিকল্প চৰকাৰ গঠনৰ প্ৰচেষ্টা বা এটা পৰিকল্পনা গ্ৰহণ কৰা হৈছে বা হ'ব কাৰণ আগতে সেইটোলৈ মই আহিম কিন্তু আটাইতকৈ চৰকাৰখন বিৰোধৰ সন্মুখীন হৈছে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অসমৰ ৰাইজৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে যি ধৰণৰ এটা গণজাগৰণ হৈছে নাগৰিকত্ব বিধেয়কখনৰ বিৰুদ্ধে আৰু তাত সেই কথাটোৱে চৰকাৰখনক বা বিশেষভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক যে উদ্বিগ্ন কৰি তুলিছে সেই কথা ইতিমধ্যে স্পষ্ট হৈছে
আৰু এইটো ঠিক যে শাসক দলৰ ভিতৰত নানান দ্বন্দ্ব আছে কোনোবাই হয়তো এই পৰিস্থিতিটো বিচাৰিবও পাৰে নিজৰ কিছুমান স্বাৰ্থৰ কাৰণে বা এই পৰিস্থিতিটো নিজৰ অনুকূলে নিবৰ কাৰণেও চেষ্টা কৰিব পাৰে তেনেকুৱা কথা হ'ব পাৰে কিন্তু মূল কথাটো হ'ল যে অসমৰ ৰাইজৰ ডাঙৰ বিৰোধিতাৰ সন্মুখীন হৈছে এইখন চৰকাৰ আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি গুৱাহাটীৰ মাজমজিয়াত আমি যি গণ অনশনৰ আছোঁ আৰু 28টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত যিটো দেখিলোঁ তাত 28টা বুলি যদি কোৱা হৈছে আনকি ত্ৰিপুৰাৰ প্ৰতিনিধি পৰ্যন্ত আৰু বহু সৰু সৰু জনগোষ্ঠী যিবিলাক ইতিমধ্যে চৰকাৰ বহুদিনীয়া ষড়যন্ত্ৰ হিচাপে বিশেষভাৱে এতিয়া বিজেপিৰ ষড়যন্ত্ৰৰ কাৰণে যিবোৰ ধ্বংসমুখী হৈছে তেওঁলোকো আহি ইয়াত আজি উপস্থিত হৈছে আৰু গোটেই সাংবাদিক শিল্পী সাহিত্যিক বুদ্ধিজীৱী সকলো সমবেত হৈছে কিন্তু সমবেত হোৱা নাই আৰু আটাইতকৈ ডাঙৰ কথা যে ইয়াত তেওঁলোকৰে মিত্ৰজোঁটৰ বা অগপ সভাপতি অতুল বৰা কেশৱ মহন্ত এওঁলোকো আহি ইয়াত উপস্থিত হৈছে প্ৰফুল্ল মহন্ত আহিছে এই কথাটো চাবলৈ গ'লে এখন চৰকাৰৰ কাৰণে খুব ডাঙৰ কথা যোৱা কিছুদিন অসমত চুকে কোণে ৰাজপথলৈ যি ধৰণে মানুহ নামি ওলাই আহিছে ডাঙৰ ডাঙৰ চহৰবোৰৰ কথা নকলোৱেই বা সেই পৰিস্থিতিটো কিন্তু যদি ইয়াত আজি শক্তিশালী বিৰোধী দল থাকিলেহেঁতেন বিচক্ষণ নেতৃত্ব যদি থাকিলেহেঁতেন বিৰোধীৰ তেতিয়াহ'লে হয়তো তেওঁলোকে এটা নিজৰ অনুকূলে লৈ যাবলৈ সক্ষম হ'লহেঁতেন আৰু দ্বিতীয় কথা যিটো ওলাইছে যে দলৰ ভিতৰত এটা ষড়যন্ত্ৰ চলিছে দলৰ ভিতৰত ষড়যন্ত্ৰটো কেতিয়াও নতুন কথা নহয় যিকোনো দলৰ ভিতৰতে যিমানেই সংখ্যাগৰিষ্ঠতাত থাকিলে বহুত বেলেগ কথা কিন্তু এখন চৰকাৰৰ ভিতৰত নানান ধৰণৰ ষড়যন্ত্ৰ থাকে কিন্তু এতিয়া সৰ্বানন্দ সোণোৱালক কেন্দ্ৰ কৰি তেওঁৰ সন্মুখত যিগৰাকী বিধায়কে ষড়যন্ত্ৰৰ কথা ক'লে তেওঁ কিন্তু সম্পূৰ্ণ এটা তৈলমৰ্দন কৰিবলৈ গৈহে যে কথাটো ক'লে এই কথা স্পষ্ট কাৰণ তাত তেনেধৰণৰ কোনো ভিত্তি নাই আৰু ভিত্তি নাই আৰু তাৰ দলৰ ভিতৰত এনেকুৱা কিছুমান দ্বন্দ্ব বিৰাজ কৰিছে এনেকুৱা কিছুমান লবি আছে য'ত লগে লগে তেওঁক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হ'ব বুলি ঘোষণা কৰা হ'ল কিন্তু এইটোও ঠিক যে এই বিজেপি দলৰ মাজত আজিৰ তাৰিখত এতিয়া যিটো চাৰিওফালে যিটো জনমত হৈছে যিটো গণ অভ্যুত্থান হৈছে তাৰ পৰিপ্ৰেক্ষিতত অতুল বৰাৰ দৰে নেতা আৰু দুগৰাকী উজনি অসমৰ দুগৰাকী নেতা হাজৰিকা ইত্যাদি এই ধৰণৰ ৩-৪গৰাকী নেতাই কিন্তু মুকলিকৈয়ে এই বিধেয়কখনৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু অতুল বৰাইতো এটা দৃঢ়স্থিতি গ্ৰহণ কৰি কেবিনেটত এই নাগৰিকত্ব আইনখনৰ বিৰুদ্ধে প্ৰস্তাৱ লোৱাৰ কথা কৈছে আমি এই কথাবোৰ এৰাই আজিৰ তাৰিখত আমি কংগ্ৰেছৰ প্ৰস্তাৱটো আলোচনা কৰিব নোৱাৰোঁ গতিকে কংগ্ৰেছৰ এই প্ৰস্তাৱটো আজি সকলোৱে একমুখে কৈ গ'ল যে এইটো এটা শুনিবলৈহে অলপ ভাল লগা ধৰণৰ কথা ৰাজনীতিত কিন্তু তাৰ কোনো বাস্তৱ ভিত্তি নাই গতিকে ইমানদিনীয়া এটা দল পুৰণি দল হিচাপে যদি এই ৰাজনৈতিক চাল বুলিয়ে কৈছোঁ তাত যদি আমি কিছুমান কৌশলগতভাৱে যদি তাক আমি মানে তাক মেচিয়ৰ্ড বুলি ক'ব পাৰিলোহেঁতেন তেতিয়াহ'লে আমাৰ হয়তো ভাল লাগিলেহেঁতেন কিন্তু এইটো এটা সম্পূৰ্ণ কি কয় এইটো মানে ইমেচিয়ৰ্ড এনেধৰণৰ কথা হৈ পৰিছে এইকাৰণে যে মই যে কৈছোঁৱেই যে ৰাইজ বিৰুদ্ধে গৈছে আৰু দলৰ ভিতৰত যিটো দ্বন্দ্ব চলিছে সেইটো এনেকুৱা পৰ্যায় পোৱাগৈ নাই যে তেওঁলোকৰ ওলাই আহিব আৰু তাৰপিছত এখন বিকল্প চৰকাৰৰ কুচকাৱাজ চলিব এতিয়া আমি বোধকৰো হাইদৰ হুছেইনে ক'ব পাৰিব বেছি ভালকৈ যে কেশৱ গগৈ চৰকাৰ থাকোঁতে শৰৎচন্দ্ৰ সিংহই এটা খুব আগভাগ লৈছিল তেতিয়া আমি সৰু সাংবাদিক হিচাপে পিছে পিছে ঘূৰি ফুৰোঁ তেতিয়া আমি দেখিছিলোঁ যে শৰৎ সিংহৰ দৰে তেওঁৱে কৈছিলে প্ৰেছক কথাবিলাক কিন্তু ইমান এটা কৌশলগতভাৱে কথাবোৰ কৈছিলে যে ইটো শিবিৰে আনকি মানে বহুত কথাত মানে তেওঁলোক এটা খেলি মেলিত পৰি গৈছিলে গতিকে কথাটো এনেকুৱা যে আজিৰ তাৰিখত কংগ্ৰেছে এটা মাৰাত্মক ভুল কৰিলে হয় এনেকুৱা পৰিস্থিতি আহিব পাৰে কাইলৈ হয়তো অগপ ওলাই আহিলে কিবা এটা BPFৰ লগত সংঘাত হ'ল আজি যেনেকৈ নীতিশ কুমাৰৰ দৰে সকলোৱে বিজেপি লগ এৰিব খুজিছে আমাৰ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী নাইডুৱেও এৰিব খুজিছে কাৰণটো কি যে বিজেপিৰ লগত থাকিলে তেওঁলোকৰ কোনো ভৱিষ্যত নাই বুলি তেওঁলোক ইতিমধ্যে পতিয়ন গৈছে
গতিকে ইয়াত যদি তেনেকুৱা এটা পৰিস্থিতি কাইলৈ হয়, তাৰ পৰা যদি ওলাই আহে, ভিতৰত যদি থৰক বৰক হয় বা আৰু মানুহে যদি বিদ্ৰোহ কৰে এই নাগৰিকত্ব আইনখনকে লৈ, সেইকাৰণে নাগৰিকত্ব আইনখনৰ কথাটো বাদ দি আমি আলোচনা কৰিব নোৱাৰোঁ। আৰু কংগ্ৰেছে ইতিমধ্যে এটা অৱস্থান লৈছে। গতিকে তেওঁলোকে এটা পৰিৱেশ হয়তো সেই সময়তো সৃষ্টি কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে অপৰিপক্কতাৰ চিনটো চাওক। মই ক'ব খুজিছোঁ, বৰঠাকুৰে বেয়া নাপাব, যে কেতিয়াও সভাপতিগৰাকীয়ে বা আপোনালোকে এই বিকল্প চৰকাৰখনৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত হ'ব বুলি কৈ দিয়াৰ লগে লগে তাত সমস্যাবোৰ আহি পৰিলে। কেনেকুৱা যে অসম গণ পৰিষদৰ বহুতেই আজি প্ৰফুল্ল মহন্তক সমৰ্থন নকৰে, আৰু প্ৰফুল্ল মহন্তক আঁতৰাই তেওঁলোকে অতুল বৰাক সভাপতি পাতিছে এটা বিশেষ পৰিস্থিতিত, পৰিৱৰ্তিত পৰিস্থিতিত। আজি গণসমাৱেশলৈ মই গৈছিলোঁ, লাচিত বৰদলৈ আছিল নাই মই নাজানো। তাত এটা খুব লক্ষ্য কৰিবলগীয়া কথা আছিলে যে বোধকৰো 13-14 বছৰমানৰ পিছত প্ৰফুল্ল মহন্ত আজি গণসমাৱেশত মানে উপস্থিত হৈছেগৈ। কিন্তু মই লগে লগে দেখিলোঁ যে তেওঁলোকৰ নেতাসকলৰ মাজত যিটো উৎফুল্লিত হ'ব লাগিছিল তেনেকুৱা এটা কোনো পৰিৱেশ আমি দেখা নাপালোঁ। মই এই কথাটো এইকাৰণে কৈছোঁ যে আজিৰ যিটো হৈছে ৰাইজৰ মাজত তাৰ পৰিপ্ৰেক্ষিতত কৈছোঁ। আজি 28টা সংগঠন আছুৱে নেতৃত্ব দিছে। তাৰপিছত প্ৰথমে তেওঁ প্ৰৱেশ কৰোঁতে তেওঁৰ যিটো ব্লেকেট ছিকিউৰিটি সেইটোত সোমাবলৈ দিয়া হোৱা নাই। তেওঁলোকৰ নেতাসকলে আপত্তি কৰিছে, মানুহে আপত্তি কৰিছে, তেওঁক যিধৰণে ৰিং কৰি লৈ যায় সেইটো আঁতৰাই ৰাখিবলগীয়া হৈছে। তাৰপিছত তেওঁ বহিছে। সমুজ্জ্বল ভট্টাচাৰ্য এবাৰো তেওঁৰ কাষলৈ অহা নাই। আজি তাৰিখত সমুজ্জ্বল ভট্টাচাৰ্য আমি তেনেকৈ চালে নহ'ব, এটা আন্দোলনৰ নেতৃত্বত আছে তেওঁ। আৰু তেতিয়া মই খুব লক্ষ্য কৰিছোঁ, এজন সাংবাদিকৰ পৰ্যবেক্ষণো হ'ব পাৰে বা সকলোৱে মন কৰিছে এই কথাটো, যে তেওঁক বক্তৃতা দিবলৈ দিয়া নহ'ল বা হোৱা নাই। মই যেতিয়ালৈকে তাত এৰিছোঁ অনশনস্থলী তেতিয়ালৈকে দিয়া হোৱা নাই, আৰু পিছতো মই খবৰ লোৱাৰ মতে তেওঁক বক্তৃতা দিবলৈ দিয়া হোৱা নাই। কিন্তু অতুল বৰা গৈ উপস্থিত হৈছে পিছত, আৰু অতুল বৰাক তেওঁলোকে সেই সুবিধাটো দিছে। পিছত কেশৱ মহন্তও গৈছে। গতিকে মই অগপৰ এই দ্বন্দ্বটো বা অন্যান্য জাতীয় সংগঠনবিলাকৰ লগত থকা যিটো দ্বন্দ্ব, গতিকে আজি কংগ্ৰেছে এটা ইমান অপৰিপক্ক কাম কৰিলে যে এজন মুখ্যমন্ত্ৰী কোন হ'ব তেওঁলোকে এই কথাটো অন্ততঃ ক'ব নালাগিছিল যে আমি বাহিৰৰ পৰা সমৰ্থন কৰিম, অসম গণ পৰিষদে চৰকাৰ গঠন কৰক, BPF থাকক ইত্যাদি ইত্যাদি। তেওঁলোকৰ মাজত ঠিক কৰিলে কোন মুখ্যমন্ত্ৰী হ'ব এইটো তেওঁলোকৰ বিষয়। অন্ততঃ এই কথাটো যদি ক'লেহেঁতেন তেতিয়াও হয়তো বহুত কথা থাকিলেহেঁতেন। কিন্তু তেওঁলোকে এনেকুৱা এটা চৰ্ত দি দিলে যে প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী হ'ব, আৰু সেই পৰিকল্পনাত বা সেই ব্লু প্ৰিণ্টত তেওঁলোকে সমৰ্থন আগবঢ়াব। লগে লগে গোটেই বস্তুটো মই ভাবোঁ এটা খেলিমেলি হৈ গ'ল। তাত BPF আছে, AIDF আছে, AIDFৰ হয়তো এটা কিবা সম্পৰ্ক থাকিব পাৰে, বেলেগ কথা। কিন্তু প্ৰফুল্ল মহন্তই যিটো উত্তৰ দিলে সেইটো খুব এটা পৰিপক্ক নহ'ল। গতিকে মই ভাবোঁ যে এই কথাটোৱে এটা খুব মানে এটা ভুল তেওঁলোকে এটা খেলিলে। তেওঁলোকে মানুহক এটা কনফিউজ কৰিবৰ কাৰণে, মানুহৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিবৰ কাৰণে, বা এটা এই ধৰণৰ কথা এটা কৈ পেলাই এটা আলোচনাৰ মাজলৈ লৈ যাবলৈ এটা আশা তেওঁলোকে কৰিলে। কিন্তু সেই আশাটোৰ কোনো বাস্তৱ ভিত্তি নাই, আৰু এইটো আজিৰ তাৰিখত কেতিয়াও কোনো কাৰণতে সম্ভৱপৰ নহয়। আৰু তেওঁলোকে আটাইতকৈ ভুল কৰিলে যে এওঁলোকে ক'ব লাগিছিলে, মই ভাবোঁ যে মই অন্ততঃ ক'লোহেঁতেন যে আমি বিকল্প চৰকাৰ এখনৰ কাৰণে সাজু আছোঁ, ওলাই আহক তেওঁলোকৰ কাৰণে। সংঘাত হৈছে AGP BJP সংঘাত, BPFেতো বাৰু সুবিধাবাদী অৱস্থান এটা লৈছেই, নাগৰিকত্ব আইন লৈও তেওঁলোকৰ কোনো কথা নাই, কাৰণ এইটো এটা নামনি অসমৰ বেলেগ এটা চৰিত্ৰ আছে, যি হওক। গতিকে তাত তেওঁলোকে সেই গোটেই কথাবোৰ পৰ্যবেক্ষণ নকৰাকৈ হঠাৎ কৈ দিলে যে আমি বিকল্প চৰকাৰ কৰিলে বাহিৰৰ পৰা সমৰ্থন দিম, তাৰপিছত প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী হ'ব। এই কথাবোৰ বেছিকৈ তেওঁলোকে কৈ পেলোৱাৰ কাৰণে মই ভাবোঁ যে তেওঁলোক এক প্ৰকাৰ হাস্যকৰ কথা হৈ পৰিল। বিষয়টোৰ পৰিপক্কতাৰ চিন নহয়, কিন্তু তেওঁলোকে ক'ব লাগিছিলে যে আমি এনেকুৱা চৰকাৰ দৰকাৰ হ'লে ওলাই আহক AGP, আমি আছোঁ, আমি বাহিৰৰ পৰা সমৰ্থন দিম, বা সময়ত দেখা যাব, আমি ভিতৰতো থাকিব পাৰোঁ, কি কথা আছে। কিন্তু তাকে নকয় তেওঁলোকে মুখ্যমন্ত্ৰী বনাই দিলে। নিজাকৈ তেওঁলোকৰ ডিক্টেশ্যন হ'ব নেকি বিকল্প চৰকাৰ? কংগ্ৰেছৰ ডিক্টেশ্যনত মুখ্যমন্ত্ৰী হ'ব নেকি? তেওঁলোকৰ দলবোৰৰ মাজত ঠিক কৰি হ'ব। আৰু তেওঁলোকে যদি দাবী কৰিব ন আমি বহুত আমাৰ সদস্য আছে, আমাৰ ৰিপুণ বৰা মুখ্যমন্ত্ৰী হ'ব, তৰুণ গগৈ হ'ব, তেতিয়া এটা বেলেগ কথা আছিলে। আৰু অন্য দলৰ পৰা কোন মুখ্যমন্ত্ৰী হ'ব এই কথাটো কৈ তেওঁলোকে বৰ ৰহস্যৰ সৃষ্টি কৰিলে।
আৰু গোটেই অসমৰ জাতীয় প্ৰেক্ষাপটত বা অন্যান্য বিষয়ত কিন্তু এটা বহুত ডাঙৰ তেওঁলোকে ভুল কাম কৰিলে বুলি মই অনুভৱ কৰোঁ। নিশ্চয়। আৰু সময় হৈছে বিৰতিৰ, গতিকে বিষয়টোৰ বেছ ভিত্তি প্ৰায় নাছিলেই, কিন্তু প্ৰফুল্ল কুমাৰ মহন্তক মুখ্যমন্ত্ৰীৰূপে প্ৰক্ষেপিত কৰি গোটেই বিষয়টো আৰু অধিক জটিল আৰু একেবাৰে অসম্ভৱ কৰি তুলিলে কংগ্ৰেছৰ অপৰিপক্ক নেতৃত্বই। বিৰতিৰ পিছত আমি উভতি আহিম। উভতি আহিছোঁ দ্য বাৰ্ণিং টপিকলৈ। ৰমেন বৰঠাকুৰ ডাঙৰী আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। গতিকে অপৰিপক্ক সিদ্ধান্ত আৰু অলৰেডি ফৰ্মুলাটো দুৰ্বল আছিল, এতিয়া একেবাৰে মানে জন্মতেই পুলিতেই শেষ হৈ গ'ল। নাই, কথাটো চাওক, আমাৰ কথা হ'ল কি যে সিদ্ধান্তটো আমি দিছোঁ, সিদ্ধান্ত হ'বই লাগিব বুলি আমাৰ কথা নাই। আমি ৰাজনৈতিক দল, অসমৰ অস্থিৰতা দেখিছোঁ। অসম গণ পৰিষদৰ লগত BPF আছে, BJP আছে, এখন মিত্ৰজোঁটৰ চৰকাৰ হৈছে। আৰু সেই মিত্ৰজোঁটৰ চৰকাৰখনৰ পৰা অসম গণ পৰিষদ ওলাই অহাটো সকলোৱে আজিৰ তাৰিখত বিচাৰিছে। গতিকে এনেই ওলাই আহি থকাতকৈ বিকল্প চৰকাৰখন সম্ভৱ হ'ব পাৰে, কিন্তু সেই বিকল্প চৰকাৰখনৰ আমি প্ৰস্তাৱহে দিছোঁ। কাৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনাখন কথাটো কৈছে, এই কথাটো তেতিয়াহে আগবাঢ়িব প্ৰথম অগপ আৰু BPF-এ BJPৰ লগত মিত্ৰতাত ছেট কৰিব লাগিব। এইটো হ'ল ৰাজনৈতিক কথা। এই ৰাজনৈতিক কথাৰ মই আজিও ক'ম, ই অসম্ভৱ নহয়। আজি সংবাদ মাধ্যমত বহি মই নাভাবোঁ যে AGPৰ মুখপাত্ৰই অল্টাৰনেটিভ চৰকাৰ কৰিম বুলি ক'ব, মই নাভাবোঁ BPF-ৰ প্ৰতিনিধিয়ে অল্টাৰনেটিভ চৰকাৰ কৰিব। কিন্তু আমি যিহেতু ৰাজনীতি কৰিছোঁ, ৰাজনৈতিক দল, অসমৰ স্বাৰ্থত আমি ৰাজনীতি কৰিছোঁ, গতিকে আমি কৈছোঁ এই সময়ত BJP চৰকাৰ প্ৰফুল্ল কুমাৰ মহন্তৰ নামটো ক'ৰ পৰা আহিল? প্ৰফুল্ল কুমাৰ মহন্তৰ নামটো ক'ৰ পৰা আহিল? প্ৰফুল্ল মহন্তৰ নামটো ক'ৰ পৰা আহিলে মই এই ষ্টেটমেণ্টটো শুনা নাই। মই ইয়াতে এতিয়া অজিত ভূঞা ডাঙৰীৰ পৰা শুনিছোঁ, গতিকে সেই ক্ষেত্ৰত মই মন্তব্য দিব নোৱাৰোঁ। কিন্তু এটা নিশ্চিত কথা, যি মুখ্যমন্ত্ৰীটোৰ কোনটো দলৰ পৰা হ'ব সেইটো আমি নিশ্চিত কৰিব নোৱাৰোঁ। গ্ৰামাই হ'বনে, অতুল বৰাই হ'বনে, ৰমেন কলিতাই হ'বনে, আমাৰ প্ৰমীলা বাইদেৱে হ'বনে, দেট ইজ দেয়াৰ পাৰ্ট, দিছ ইজ নট আৱাৰ পাৰ্ট। কিন্তু মই ৰিপুণ বৰাৰ ষ্টেটমেণ্টটো শুনা নাই, গতিকে তাত মই মন্তব্য নিদিওঁ। নিশ্চয়। প্ৰমীলা বাইদেউ, ব্ৰহ্ম বাইদেউ আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ BPF ওলাই আহিব লাগে, এইটো কংগ্ৰেছৰ আহ্বান, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? হয় হয়, আমি PTED এৰিয়াৰ কাৰণে আমাৰ কোনো সমস্যা নাই, কিন্তু অসমৰ কাৰণে অসমত ৰাইজে এতিয়া বিৰোধিতা কৰিছে, কিন্তু আমিও এই কথাত একমত যে ৰাইজৰ চেণ্টিমেণ্টৰ লগত আমি সদায় থাকিব লাগিব। ৰাইজে আজি আপত্তি কৰিছে, তেওঁলোকৰ যিটো অনুভূতি, সেই অনুভূতিক আমি সন্মান জনাওঁ। আৰু মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত যথেষ্ট আস্থা আছে। তেখেতে ৰাইজৰ যিখিনি অনুভূতি, আৱেগ অনুভূতি, সেই আৱেগ অনুভূতিক কেতিয়াও আঘাত নিদিয়ে। সেই গতিকে এতিয়া মানে সকলো দল সংগঠনে আজি আপত্তি কৰিছে, সেইটো তেখেতে চাই আছে। এই দল সংগঠনৰ যিটো মতামত, সেই মতামতক তেখেতে সন্মান জনাব বুলি মোৰ আস্থা আছে। গতিকে আজি মই ৰাইজৰ ওচৰত এই কথাই ক'ব বিচাৰিছোঁ যে ৰাইজে এই চিটিজেনশ্বিপ যিটো বিল, ইয়াৰ ওপৰত কোনো ধৰণৰ সন্দেহ কৰিব নালাগে বুলি মই ভাবোঁ। আৰু যি নহওক, অসমীয়া জনগোষ্ঠীৰ বা আমাৰ কাৰণে যিটো মানে যিটো আমাৰ কাৰণে ভয়ংকৰ যিটো বিল, সেই বিলটো আনিব নালাগে, ইয়াত ময়ো মানে একমত হওঁ। আৰু আপোনালোকে যিটো যুক্তি দি আছে, সেই যুক্তিত মই সহমত আগবঢ়াইছোঁ। আৰু ইয়াৰ পিছত আৰু আমাৰ ক'বলগীয়া একো কথা নাই বুলি মই ভাবোঁ। এতিয়া নতুন চৰকাৰ যে আৰু আহিব, সেই আহিব বুলি ভাবা কথাটো মই একেবাৰে সন্মত নহওঁ। নিশ্চয় আহিব বুলি হাইদৰ হুছেইন ডাঙৰীয়া, যিটো আপুনি প্ৰথমতে নটছাট কৰিছিল অজিত ভূঞা ডাঙৰীয়া, আৰু অধিক বিশ্লেষণ কৰি ক'লে যে এইটো এটা মানে অপৰিপক্ক আৰু যদিও কিবা সুবিধা আছিল এতিয়া বন্ধ কৰি দিলে কংগ্ৰেছে। নহয়, গোটেই কথাটো এনেকুৱা, আপুনি মন কৰিলে দেখিব, এই যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধাচৰণ, ইয়াত আপোনাৰ 3টা শিবিৰ হৈছে আচলতে। ইয়াৰ মূল বিৰোধ হ'ল অসমৰ জনসাধাৰণ আৰু অসমৰ জাতীয় সংগঠনসমূহ, ASUI হওক,
কৃষক মুক্তিয়ে হওক যিমানবোৰ সংগঠন আছে এইবিলাকে আজি আপোনাৰ জনজাতীয় সংগঠন আনকি আছুৰ নেতৃত্বত নাচৰ যিবোৰ সংগঠন এই গোটেইবিলাকে আজি মই যাব নোৱাৰিলোঁ কিবা বিশেষ কাৰণত ব্যস্ততাৰ কাৰণে সেইটো বেলেগ কথা কিন্তু মই ভাবোঁ যে এইটোত একেবাৰে সকলোৰে সহমত আছে সেইকাৰণে আপোনাৰ ডক্টৰ হীৰেণ গোহাঁইও বহিছে সমুজ্জ্বলো বহিছে এইবিলাকে এইটো প্ৰমাণ কৰিছে যে অসমৰ মানুহৰ কাৰণে এইটো আপোনাৰ অসমীয়া আৰু অসমবাসী মানুহৰ যিসকলে এই ভূখণ্ডৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা আছে তেওঁলোকে এই ক্ষেত্ৰত ঐক্যমতত উপনীত হৈছে ৰাজনৈতিক দলবিলাকো নিজাভাৱে কৰিছে অগপও কৰিছে কংগ্ৰেছেও কৰিছে UDFও ক'ৰবাত কৰিছে গতিকে এইটো কৰিছে দলবিলাকে কিন্তু আপুনি মন কৰিলে দেখিব যে অগপৰ নেতা দুজন তালৈ গৈছে কিন্তু অগপই আপোনাৰ অগপৰ ৰেলীটো ৰাজনৈতিক ৰেলী সি আপোনাৰ এইটো হোৱা নাই জনসাধাৰণৰ স্বতঃস্ফূৰ্ত যিটো বিৰোধ আৰু সেইকাৰণে এইটো এক প্ৰকাৰ অৰাজনৈতিক বুলি ক'ব পাৰি ৰাজনৈতিক আৰু অৰাজনৈতিকটো বেছি শক্তিশালী হৈছে ৰাজনৈতিকটো আপোনাৰ সেইভাৱে শক্তিশালী হোৱা নাই পৰিৱৰ্তিত পৰিস্থিতিত কিছুমান ঘটনা হয় জনতা চৰকাৰে যেতিয়া ভাঙে ইমাৰ্জেঞ্চিৰ ইমান প্ৰবল বিৰোধিতাৰে অহা জনতা চৰকাৰখনৰ কিছু সংখ্যক মন্ত্ৰীয়ে কেশৱ গগৈ তাৰেই মন্ত্ৰী আছিল আপোনাৰ তেওঁলোকে জনতাৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছিল তাৰ বাবে কংগ্ৰেছে এটা সুকীয়া পৰিকল্পনা কৰিছিল এতিয়া আপোনাৰ যিটো কংগ্ৰেছে কৈছে যে এখন হ'ব পাৰে এটা সময় আহিব আগন্তুক দিনত হয় বিফল হৈছে সৰ্বভাৰতীয় প্ৰেক্ষাপটতো বিফল হৈছে আৰু বেছি হৈছে অসমত কৰিও নৰেন্দ্ৰ মোদী আচলতে বেছি হৈছে কিন্তু বিকল্পহীনতাৰ বাবে সমীক্ষাবিলাকত নৰেন্দ্ৰ মোদী আপোনাৰ 70 ভোট পাইছে কাৰণ তেওঁৰ সন্মুখত স্পষ্ট বিকল্প আজিৰ তাৰিখত নাই কোনোবা ক'ব পাৰে যে ৰাহুল গান্ধী আপোনাৰ প্ৰধানমন্ত্ৰীৰ দাবীদাৰ হিচাপে নৰেন্দ্ৰ মোদীৰ বিকল্প কিন্তু আপুনি মন কৰিব যে উত্তৰ প্ৰদেশৰ 80খন আসনৰ ভিতৰত উত্তৰ প্ৰদেশে পৃষ্ঠভূমি হিন্দী বলয়ৰ উত্তৰ প্ৰদেশ বিহাৰ মধ্যপ্ৰদেশ ৰাজস্থান মহাৰাষ্ট্ৰ এইবিলাক ঠাইত আপুনি যদি অন্ততঃ 30% 40% আসন নাপায় সেই মানুহে আপোনাৰ সৰ্বভাৰতীয় নেতৃত্বৰ কিন্তু অসমৰ প্ৰেক্ষাপটত ইমান অসমৰ প্ৰেক্ষাপট আজিৰ তাৰিখত হয় বিজেপিৰ অন্তৰ্নিহিত দ্বন্দ্ব আছেই কাৰণ দ্বন্দ্ব তেওঁলোকে ৰক্তত লৈ আনিছে অকল মুখ্যমন্ত্ৰী হ'ব নোৱাৰা কাৰণে ক্ষমতাৰ নেতৃত্বত নথকাৰ কাৰণেইতো আপোনাৰ বহু নেতা বিজেপিলৈ গৈছে গতিকে তেওঁলোকৰ আশা আৰু উচ্চাকাংক্ষাৰ লগত লৈ তেওঁলোক তাত সোমাইছে এটা সময়ত অধৈৰ্য হ'ব পাৰে সেইকাৰণে অসন্তুষ্টিৰ বীজ প্ৰৱহমান হিচাপে তলে তলে আছে যদিও ই প্ৰকাশ্যে এতিয়াও ছাৰ্ফেচত অহা নাই হাগ্ৰামাই আপোনাৰ স্পষ্ট ভাষাত কৈছে যে BTADৰ স্বাৰ্থই হ'ল মোৰ স্বাৰ্থ বাকী মোৰ কোনো চৰিত্ৰ নাই কোনো আদৰ্শ নাই মোৰ একমাত্ৰ আদৰ্শ আৰু চৰিত্ৰই হ'ল BTAD গতিকে ফলশ্ৰুতিত 1 নম্বৰ 2 নম্বৰ কথা কংগ্ৰেছে যদি নিজস্বভাৱে 50খন আসন থাকিলেহেঁতেন আজি কংগ্ৰেছে আপোনাৰ এই প্ৰস্তাৱ দিয়া নহয় আগত সম্ভাৱনাই প্ৰকট হ'লহেঁতেন আজি যিকেইটা দল আছে আৰু আজিৰ তাৰিখত ৰাজনীতি কৰা কোনো বিধায়কে যিবিলাকে আপোনাৰ সমগ্ৰ ৰাজ্যখন আপোনাৰ মূল্যবৃদ্ধিৰ তাৰণাৰ দ্বাৰা কম্পমান হৈ আছে তাতো মন্ত্ৰী বিধায়কসকলে নিজৰ দৰমহা নিৰ্লজ্জভাৱে বঢ়াই লৈছে তেওঁলোকে ক'ব লাগিছিল যে ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজৰ এই দুৰৱস্থাৰ সময়ত আমি আমাৰ TAD নবঢ়াওঁ আমি তেলৰ পইচা নবঢ়াওঁ এইবুলিহে ক'ব লাগিছিল সম্পূৰ্ণ নীতিহীন সেইকাৰণে ক্ষমতা যাব এইটো কোনো বিধায়কে দুই এক ব্যতিক্ৰমত বাদ দি কোনো মন্ত্ৰীয়ে এইটো মানি লোৱাৰ ইলেকশ্যন নাই কাৰো সাহস নাই সেইকাৰণে বিকল্প চৰকাৰ জল্পনা কল্পনা বিকল্প চৰকাৰৰ ইয়াত চাৰিত্ৰিক বৈশিষ্ট্য আপোনাৰ গোটেই কুমেৰু আৰু সুমেৰু আদৰ্শগতভাৱে এইটো নীতিকে লাচিত বৰদলৈ দুটা প্ৰসংগ বিকল্প চৰকাৰৰ কথা দুটা প্ৰসংগ এটা কৈছে যে ওলাই আহিব লাগে কিয় ওলাই অহা নাই ওলাই অহাটো সম্ভৱ নে যদি কংগ্ৰেছৰ সমৰ্থন কৰে কংগ্ৰেছৰ সমৰ্থন ল'ব বিষয়টো আপুনি চাইছে যিমান কেজুৱেলি আৰু যিমান মানে অপৰিপক্ক শব্দটো বাৰু আপোনালোকে কৈছে মই নকওঁ কিন্তু যিমান কেজুৱেলি তেওঁলোকে গোটেই বিষয়টো নিছে সেইটো দেখাতে বুজা পাই যায় যে কংগ্ৰেছে অসমীয়াত যে কয় আপোনাৰ মাছ ধৰিব নোৱাৰিলেও পানী ঘোলা কৰা চেষ্টাৰ বাহিৰে এইটো বৰ বিশেষ গুৰুত্ব দিবলগীয়া প্ৰস্তাৱ বুলি মই মানে ভবা নাই আৰু
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম গণ পৰিষদে আৰু শেহতীয়াকৈ আপুনি আজি শুনিলে যে প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ BPFৰ স্থিতি কৈছে গতিকে এই স্থিতিৰ ক্ষেত্ৰত মই ভাবোঁ যে যথেষ্ট দৃঢ়তাৰে আমাৰ দলৰ তৰফৰ পৰা কোৱা হৈছে চৰকাৰখন কংগ্ৰেছে ভবাৰ দৰে কংগ্ৰেছে আশা কৰাৰ দৰে চৰকাৰখন ভাঙি ওলাই অহাটোৱে যদি একমাত্ৰ পথ বুলি কোনোবাই ভাবিছে এইটো এটা সম্পূৰ্ণ তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থৰ বাহিৰে একো নহয় প্ৰয়োজন হ'লে চৰকাৰৰ পৰা ওলাই আহিবলৈ দল প্ৰস্তুত বুলি কোৱা হৈছে গতিকে সেইটো দিন যদি আহে নিশ্চয় আহিব কিন্তু আজি যিটো কংগ্ৰেছে খেল খেলিছে এইটো এটা সম্পূৰ্ণ তেওঁলোকৰ মানে গোটেই বিষয়টো প্ৰাসংগিকতাটো বৃদ্ধি কৰাৰ কাৰণে এই আৰু পানী ঘোলা কৰাৰ খেলৰ বাহিৰে একো নহয় আমি এই কথাটো বাৰে বাৰে কৈছোঁ যে যদি এই আইনখন মানে ইমান বিৰোধিতাৰ পিছতো চৰকাৰে যদি কেন্দ্ৰীয় চৰকাৰে যদি আইনখনৰ প্ৰচেষ্টা অব্যাহত ৰাখে শেহতীয়াকৈ যিটো দেখা গৈছে বৰ লক্ষণটো শুভ নহয় কেন্দ্ৰীয় চৰকাৰৰ মনোভাৱটো বৰ ভাল দেখা হোৱা নাই তথাপিও গৃহমন্ত্ৰীয়ে তাকে সেইকাৰণেই কৈছোঁ মই কেন্দ্ৰীয় চৰকাৰৰ যদি এই ধৰণৰ মনোভাৱেই থাকে মই ভাবোঁ যে কেৱল চৰকাৰখনৰ অস্থিৰ হোৱাই নহয় গোটেই ৰাজ্যখন এটা ভয়ানক অৱস্থালৈ গতি কৰিব এই কথাটো আজিৰ তাৰিখত ওলাই অহাটো প্ৰশ্ন নুঠে কাৰণ সেইটো প্ৰয়োজন অহা নাইকিয়া নিশ্চয় এতিয়ালৈ অহা নাই গতিকে মাছেই ধৰাৰ যদি মন নাই পানী ঘোলা কৰিছে কিয় লাচিত বৰদলৈ ডাঙৰীয়া স্পষ্ট মন্তব্য বিৰতিৰ পিছত উভতি আহিম দা বাৰ্নিং টপিকলৈ উভতি আহিছোঁ বিৰতিৰ পিছত কংগ্ৰেছৰ প্ৰস্তাৱ যে বিকল্প চৰকাৰ গঠন কৰক কংগ্ৰেছে সহায় কৰিব তাৰ লগত হিন্দু যি বাংলাদেশীক সংস্থাপন দিয়াৰ প্ৰসংগ উত্থাপন কৰা হৈছে নাগৰিক সংশোধনী বিধেয়ক লগতে বিজেপিৰ ভিতৰৰ ষড়যন্ত্ৰ গোটেইকেইটা বিষয় ইটোৰ পিছত সিটো জড়িত হৈ আছে ৰাইজক অৱগত কৰাৰ চেষ্টা কৰি আছোঁ যে আচলতে আৰৰ ৰাজনীতিটো কি অভিজ্ঞ ব্যক্তিসকলে নিজৰ মন্তব্য প্ৰকাশ কৰি আছে এইবাৰ আমিনুল ইছলাম ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এটা কথা স্পষ্ট যে বিজেপিৰ যিটো অন্তৰ্নিহিত প্ৰব্লেম বা তেখেতৰ ৰিফ্ট যিটো হৈছে বিজেপিৰ মাজত যিটো আজি বিভিন্নভাৱে আহি আছে এইটো সম্পূৰ্ণভাৱে বিজেপিৰ এটা মানে আভ্যন্তৰীণ বেপাৰ এই বেটাৰটোত আমি সোমাব নালাগে বা আমি ইমানখিনি নাজানো কিন্তু আমি এজ এ অসমৰ এজন ৰাজনৈতিক ব্যক্তি হিচাপে আমি যিটো দেখা পাইছোঁ কিবা যেন এটা ঘটি আছে ক'ৰবাত যেন কিবা এটা হৈ আছে এইটো কিন্তু স্পষ্ট এই কথাটো স্পষ্ট আৰু সেইখিনি মানুহেই তাত হয়তো কৰিছে যিখিনি মানুহ কংগ্ৰেছৰ যোৱা 5টা বছৰ এই গভৰ্ণমেণ্টৰ আগৰ 5টা বছৰ আমি দেখিছোঁ উন্নয়নৰ কথা পিছত আহিছে অকল টিভি আৰু মিডিয়াত আমি এটা কথাই দেখিছোঁ যে কোন কাৰ ব্ৰিগেড কোন ক'ত গৈছে কোন কাৰ লগত যাব কাৰ লগত কিমানটো আছে এই কথাটোত কিন্তু বেছি ইম্পৰ্টেঞ্চ আছিল আমাৰ অসমৰ উন্নয়নৰ পৰা বহুত দূৰত এইটো আছিল গভৰ্ণমেণ্ট আছিলে নাই অস্তিত্বটো বুজি পোৱা নাছিল ঠিক তেনেকুৱা এটা অৱস্থাৰ সৃষ্টি নহওক আজিৰ দিনত অসমত আকৌ সেই চিচুৱেশ্যনটো ঘূৰি নাহক এই কথাটো কিন্তু আমি নিশ্চয় চালেবেৰি আমি নুকুবাওঁ একদম ডাইৰেক্ট শুধু আপোনালোকে মুখ্যমন্ত্ৰী হিচাপে কাৰোবাক বিচাৰিব নেকি চালেবেৰি নুকুবাওঁ সেইবোৰ প্ৰসংগটো আলোচনা হৈ আছে মুখ্যমন্ত্ৰী হিচাপে আমি কাকো নিবিচাৰোঁ মুখ্যমন্ত্ৰী হিচাপে কোনো কথা নাই বিকল্প চৰকাৰ বিকল্প চৰকাৰৰ কথাটো এটা কথা স্পষ্ট যে বিকল্প চৰকাৰ যদি এজিপি ওলাই আহে কথাটো তেখেতসকলে কৈছে যে ইমানখিনি বিৰোধৰ পিছত তেখেতসকলে কিন্তু ওলাই অহা নাই ওলাই আহিব বুলি কৈছে যদি এইটো পাছ হয় এক্সট্ৰিম পৰ্যায়ত যদি যায় তেতিয়াহ'লে ওলাই আহিব আৰু যদি ওলাই আহে সেই সময়ত এটা হেং এছেম্বলি হ'ব BPFৰ আজি বাইদেৱে যি কথাটো কৈছে প্ৰমীলা ৰাণী ব্ৰহ্মই সেইটো কিন্তু আমি দেখিছোঁ কণ্ট্ৰাডিক্ট কৰিছে আমাৰ হাগ্ৰামা মহিলাৰ লগত এটা কণ্ট্ৰাডিক্ট হৈছে হাগ্ৰামা মহিলাৰ বক্তব্যটো আৰু বাইদেউৰ বক্তব্যটো ডিফাৰেঞ্চ আছে হাগ্ৰামা মহিলাৰ বক্তব্যত কৈছে অসমত কি হৈছে এইবিলাক লৈ আমাৰ মূৰ্খামনি নাই আমাৰ এটাই কথা আমাৰ BTC ডেভেলপমেণ্ট হ'ব লাগিব BTC লৈ ব্যস্ত আছোঁ বেলেগত আমি নাই কিন্তু এই কথাটো তেখেতে আজি কংগ্ৰেছে এই কথাটো আজি ক'বই লাগিব আমাৰ লাচিত বৰদলৈ ডাঙৰীয়াও ক'ব লাগিব আৰু আমাৰ প্ৰমীলা ৰাণী বাইদেউ ক'ব লাগিব এইকাৰণে ক'ব লাগিব তেখেতে আজিৰ দিনতো পাৰ্ট অফ দ্য গভৰ্ণমেণ্ট তো এইটো কথা তেখেতে অপ'জ কৰিব নোৱাৰে আৰু পলিটিকেল যিটো ষ্ট্ৰেটেজিৰ কথা চলি আছে আজিৰ দিনত এইটো আমি এইকাৰণে নুই কৰিব নোৱাৰোঁ যে বিজেপি যদি অসম বিৰোধী এনেকুৱা এটা সিদ্ধান্ত লয় সেই সিদ্ধান্তৰ বিৰুদ্ধে কিন্তু কালি BPF আৰু এজিপি ওলাই আহিবলৈ বাধ্য হ'ব আৰু সেইটো যদি হৈ যায় তেতিয়াহ'লে বিকল্প চৰকাৰ নিশ্চয় আশাবাদী কংগ্ৰেছ আৰু AIDFৰ সুৰ মিলিছে নিশ্চয় সুৰ মিলিছে প্ৰথম কথা মই লক্ষ্য কৰিলোঁ যে ৰমেন বৰঠাকুৰৰ এটা কথা খুব ভুল তেওঁলোকে এখন চৰকাৰ বগৰাব খুজিছে আৰু তেওঁলোকৰ সভাপতিগৰাকীয়ে দিয়া বিবৃতি এটা কথা নাজানে এই কথাটো কিন্তু মানুহৰ ওচৰলৈ মানুহে খুব ভালদৰে নল'ব এই কথাটো কাৰণ এইকাৰণে নল'ব যে এই বিষয়ত প্ৰফুল্ল মহন্তক সাংবাদিকে যেতিয়া সুধিছে
তেতিয়া তেওঁ এক প্ৰকাৰ মৌনতা অৱলম্বন কৰিছে। তেওঁ এইটো কিবা একেবাৰে নাকচ কৰি দিয়া নাই। স্বাভাৱিকতে মুখ্যমন্ত্ৰী এখন যদি পায়েই যায় ইমান সহজে, তাততো আপত্তি কৰাৰ কথা নাই। কিন্তু যিসকলে খেলিছে, এটা চাল দিছে, তেওঁলোকে যদি কৈ দিয়ে হয়তো কৌশলগতভাৱে কৈছে, কিন্তু কৌশলগতভাৱে ক'লেও ৰিপুণ বৰাৰ বিবৃতিটোৰ বিষয়ে ৰমেন বৰঠাকুৰে নাজানে, জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে, যে মানুহৰ আপোনালোকৰ ওপৰত আস্থা নাথাকিব, 1 নম্বৰ। আৰু 2 নম্বৰ, এটা কথা মই অনুভৱ কৰোঁ যে এইটো আমিনুল হকৰ লগত মই অকণমান মানে মিলাবলৈ কথাটো টান পাইছোঁ। সেইটো এনেকুৱা যে সদায় বিসম্বাদী কাৰ্যকলাপৰ ভৱিষ্যত নিৰ্ভৰ কৰে শাসক দলটোৰ অভ্যন্তৰীণ সমস্যাৰ ওপৰত। শাসক দলটোৰ ভিতৰত যিমানেই দ্বন্দ্ব বাঢ়ে, সংঘাত বাঢ়ে, যিমানে তেওঁলোকে ভাঙিবলৈ মানে গৈ থাকে, সিমানেই বিৰোধী দলৰ দায়িত্ব বাঢ়ি আহে আৰু তেওঁলোকে চৰকাৰ এখন গঠন কৰাৰ অংক কৰি পেলায়। গতিকে তেওঁলোকৰ হাতত যদি ভিতৰত কি দ্বন্দ্ব চলিছে, ভিতৰত কি হৈছে, তাত এছেম্বলি হোষ্টেলতে চব থাকে। এজন বিধায়ক বাহিৰত খুব দপদপাই থাকিলেও UDFৰ বিধায়ক এজনৰ কাষতে হয়তো বিজেপি বিধায়ক এজনো থাকে। ৰাইজকহে তেওঁলোকে লগাই দিয়ে হিন্দু মুছলমান, কিন্তু তেওঁলোকৰ আসনখনৰ কাৰণে কিন্তু ঠিকেই তেওঁলোকৰ গধূলি মিল হয়, বহে, চাহ খায়, কথা পাতে। সাধাৰণ ৰাইজে ভাবে যে এওঁলোকৰ, আমি যেনেকৈ টকশ্বত যুদ্ধ কৰিলে সোধে বহুতে যে আপোনালোকৰ পিছত মাতবোল হয়নে, সঁচা কথাটো জনাৰ উপায় নাই। গতিকে তাতে তেওঁলোকে এই কথাবোৰ মানুহক গিলিবৰ কাৰণে কিছুমান কাম কৰে। আৰু এতিয়া যদি আজি নেতাগৰাকীয়ে, UDFৰ নেতাগৰাকীয়ে কয় যে আমি এইটো লৈ আমি ইমান হেৰি নহয়, আমি নাজানো, সেইটো কথাটো কিন্তু ৰাজনৈতিক পৰিপক্কতাৰ চিন নহয়, আমাক ক'ব নালাগে। কিন্তু বিজেপি শাসক দলটোৰ ভিতৰত কি দ্বন্দ্ব হৈছে, আৰু আপুনি ইংগিত এটা দিছে যে নতুনকৈ অহা বিজেপি বুলি, আপুনি নামটো ক'ব খোজা নাই। যদি শাসক দলটোৰ ভিতৰত কোনোবাই মুখ্যমন্ত্ৰী হোৱাৰ এটা প্ৰচেষ্টা চলায়, দ্বন্দ্ব সেইটো সদায় আমি দেখি আহিছোঁ ইতিহাসত, চাওক বিসম্বাদৰ ইতিহাসত, যে শাসক দলটোৰ ভিতৰত কোনোবাই মুখ্যমন্ত্ৰী হ'বলৈ এটা যত্ন কৰিব লাগিব, তেওঁ এটা পৰিকল্পনা যুগুতাই উলিয়াব লাগিব, তেওঁ এটা ব্লু প্ৰিণ্ট তৈয়াৰ কৰিব লাগিব। যিটো আমি কংগ্ৰেছত যোৱা কিছু সময়ত দেখিছিলোঁ, যে হিমন্ত বিশ্ব শৰ্মা আৰু গোটেই মানুহবোৰ ওলাই আহিছিলে। কেলৈ বৰঠাকুৰ শুনক, কিয় ওলাই আহিছিলে? এইকাৰণে ওলাই আহিছিলে যে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ ৰাস্তাটো বন্ধ হৈ গৈছিলে, বা তাৰ আগতে তেওঁ মুখ্যমন্ত্ৰী হ'ম বুলি সম্পূৰ্ণ মানে গোটেই কথাটো ঠিক ঠাক কৰি পেলাইছিলে। এই কথাবোৰ পাহৰিলে নচলিব। গতিকে আজি আপোনালোকে জানিব লাগিব যে অসম গণ পৰিষদে এইখন বিধেয়কৰ বিৰোধিতা কৰিছে, যথেষ্ট আগুৱাই গৈছে, ওলাই আহিব এই মুহূৰ্তত লাগে নালাগে মই নকওঁ, কিন্তু তেওঁলোকে সিদিনাও এটা বিবৃতি দিছে যে কংগ্ৰেছক বাধা দিবলৈহে আমি বিজেপিক লগত মিত্ৰতা কৰিছোঁ বা সমৰ্থন কৰিছোঁ। কংগ্ৰেছক আজিও তেওঁলোকে প্ৰধান শত্ৰু বুলি বিবেচনা কৰে, যদিও পৰিৱৰ্তিত পৰিস্থিতিত সেইটো এটা বিতৰ্কিত কথা হ'ব পাৰে যে কি কাৰণে তেওঁলোকৰ বিজেপি আৰু কংগ্ৰেছৰ মাজত পাৰ্থক্য কি, সেইটো তেওঁলোকে প্ৰধান শত্ৰু বিজেপি নে কংগ্ৰেছ, সেইটো চাব শিকিব লাগিব। এইটো এটা বেলেগ বিষয়, কেতিয়াবা আমি আলোচনা কৰিম। কিন্তু তেওঁলোকে আজিলৈকে কিন্তু কোৱা নাই যে কংগ্ৰেছৰ লগতো আমি হাত মিলাব পাৰোঁ প্ৰয়োজনত, সভাপতিগৰাকীয়ে অন্ততঃ কোৱা নাই। সেইকাৰণে এই কথাবিলাক অলপমান গণ্ডগোলীয়া। আৰু আপোনালোকে এইটো মানি ল'লে ভাল হ'ব বৰঠাকুৰ, যে আপোনালোকে শাসক দলৰ ভিতৰত যদি কোনোবা মুখ্যমন্ত্ৰী প্ৰত্যাশী আছে, মনে মনে তেওঁক লগ ধৰক, কাৰণ তেওঁলোকৰ আপোনালোকৰ সমৰ্থন, বাহিৰৰ পৰা সমৰ্থন লৈ চৰকাৰটো কেইদিন চলিব, তৎক্ষণাততো আপোনালোকে ভাঙি দিব পাৰিব ন। কিন্তু যিজন উচ্চাকাংক্ষী বা আকাংক্ষা কৰি আছে, মুখ্যমন্ত্ৰী হ'বলৈ আশা কৰিছে, তেনেকুৱা মানুহ এজন যদি নাই, আৰু তেওঁলোকৰ নেতাবোৰে কোৱাৰ দৰে যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে, তেওঁ বাহিৰৰ কথা কোৱা বুলি কৈছে এতিয়া, কিন্তু তেওঁ বুজাইছিলে যে ভিতৰৰ পৰাই ষড়যন্ত্ৰ চলিছে। যদি ভিতৰৰ পৰা ষড়যন্ত্ৰ চলিছে, তেতিয়াহ'লে আপোনালোকে যদি সেই দ্বন্দ্বটো আপোনালোকৰ অনুকূলে ব্যৱহাৰ কৰিব নোখোজে, তেতিয়াহ'লে আপোনালোকে কিহৰ বিকল্প চৰকাৰৰ প্ৰস্তাৱ দিছে? আপোনালোকৰ বিকল্প চৰকাৰৰ ভিত্তিটো কি হ'ব? সেইটোৱে ভিত্তি হ'ব। যদি দলৰ ভিতৰত এটা সংঘাত হয়, দলৰ ভিতৰৰ পৰা যদি কিছু মানুহ ওলাই অহাৰ সম্ভাৱনা থাকে, আজি যেনেকৈ কেইবাগৰাকীও বিধায়কে নাগৰিকত্ব আইনৰ বিৰোধিতা কৰিছে, তেওঁলোকক আপোনালোকে কথা পাতিছে জানো? এতিয়ালৈকে নাই পতা। কিন্তু আপোনালোকে মানুহে
ভাল পাব বুলি বা কিবা এটা ভাবি পেলাই এটা গণ্ডগোল লাগক বুলি এটা বিবৃতি দি দিছে যে এখন বিকল্প চৰকাৰ হ'লে আমি আছোঁ, বাহিৰৰ পৰা দিম আৰু মুখ্যমন্ত্ৰী হ'ব প্ৰফুল্ল মহন্ত। গতিকে প্ৰফুল্ল মহন্তৰ কথাটো নাজানো বুলি যিটো কৈছে আপুনি, এইটো নহয়। ইতিমধ্যে যথেষ্ট চৰ্চা হৈছে আৰু মই আকৌ কৈছোঁ যে মুখ্যমন্ত্ৰীক তেনেকৈ প্ৰক্ষেপ কৰি দিয়াৰ কাৰণে আপোনালোকৰ সম্ভাৱনাটো কলিতে মানে এইটো মৰহি গৈছে। নিশ্চয়। আৰু ফৰ্মুলা না বিৰতিৰ সময় হৈছে আৰু ফৰ্মুলাটো নিশ্চয় ধুনীয়াকৈ অজিত কুমাৰ ভূঞা ডাঙৰীয়াই যিটো পলিটিকেল যিটো অপৰিপক্কতা তাক কাৰেক্ট কৰাৰ উপায় নিশ্চয় আপোনালোকক ক'লে। অৱশ্যে আপোনালোকৰ কথা সময় হৈছে পুনৰ বিৰতিৰ পিছত উভতি আহিম দ্য বাৰ্ণিং টপিকলৈ। উভতি আহিছোঁ বিৰতিৰ পিছত দ্য বাৰ্ণিং টপিকলৈ। গণিতত 2-2 সদায় 4 হয়, কিন্তু আমি এই আলোচনাত প্ৰায় এঘণ্টা জোৰা আলোচনা এটা কথা স্পষ্ট হ'ল যে ৰাজনীতিত 2-2 সমান যদি চাওঁ অনিশ্চয়তা, 8 হ'ব পাৰে, 10 হ'ব পাৰে, 4 হ'ব পাৰে, 1 হ'ব পাৰে। ৰমেন বৰঠাকুৰ ডাঙৰীয়া, চাওক, আজি আলোচনাত হৈছে 3টা বিষয় লৈ। 1 নম্বৰ হ'ল যে সংশোধনী বিধেয়কখনৰ 2016 কংগ্ৰেছৰ প্ৰস্তাৱ আৰু বিজেপিৰ মাজত ৰিফ্ট। ৰাইট। আজি আমি বিকল্প চৰকাৰৰ কাৰণে এটা ফৰ্মুলা দিছোঁ। ফৰ্মুলাটো কাৰ্যকৰী কৰা নকৰাটো মুখ্যতভাৱে AGP আৰু BPFৰ ভিতৰত পৰে। মই আগতেও কৈছোঁ, এতিয়াও পুনৰ ক'ম যে কাৰণ বিজেপি চৰকাৰৰ দিনত মানুহে, অসমৰ মানুহ নালাগে, ভাৰতৰ মানুহেই সাংঘাতিক ধৰণে ছাফাৰেঞ্চ কৰিছে। আজি অসমৰ পেট্ৰল ডিজেলৰ মূল্য লৈ আমি যি কংগ্ৰেছে যি প্ৰতিবাদ কৰিছোঁ, নিশ্চিতভাৱে আমি ৰাইজৰ কাৰণেই কৰিছোঁ। এতিয়া কথা হ'ল কি যে এই চৰকাৰখন ভঙা পতা টুটাৰ কথা যিটো আমাৰ বাইদেউ প্ৰমীলা ৰাণী বাইদেৱে যিটো কথা কৈছিলে যে সেই কথাটোত মই একমত নহয়। কাৰণ হাগ্ৰামা মহিলা ডাঙৰীয়াই কৈছে যে আমি সুবিধাবাদী ৰাজনীতি কৰিছোঁ। গতিকে বিকল্প চৰকাৰ দৰকাৰ হ'লে তেওঁ বিকল্প চৰকাৰ থাকিব, যদি এতিয়া থাকিব লাগে ইয়াতে থাকিব। আৰু মই আগতেও কৈছোঁ যে সংবাদ মাধ্যমত পঢ়ি দলৰ কোনো মুখপাত্ৰই আমি চৰকাৰ ভাঙিম বুলি নকয়, কোৱা উচিত নহয়, ক'ব নোৱাৰে। এতিয়া মোৰ কথাটো হ'ল যে আমি অগপ BPFৰ লগতে আৰু যদি অলপ সংযোজন কৰি দিওঁ, কোনোবাই যদি বিজেপিৰ পৰাও আগবাঢ়ি আহে, that is also possible. The alternative government can possible. Where is the wrong? গতিকে আমাৰ কথা হ'ল যে কোনোবাই কৰিবই লাগিব, নকৰে আমি ৰাজনীতি কৰা মানুহ ৰাজনীতি কৰিছোঁ। অসমৰ স্বাৰ্থত আজি তাৰিখত এখন বিকল্প চৰকাৰৰ প্ৰয়োজন হৈছে। আজি আপুনি শুনক, ভাবিলে আচৰিত লাগিব, আমাৰ মুখ্যমন্ত্ৰীজন ক'ৰ? চাবুৱাৰ। ৰেৱতী ফুকন ক'ৰ? চাবুৱাৰ। আজি এই ৰেৱতী ফুকন মাহৰ অধিক হৈ গ'ল। আজি মুখ্যমন্ত্ৰীজন নিমাত, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীজন নিমাত। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কি কয়? সবকা সাথ সবকা বিকাশ। সবকা সাথ সবকা বিকাশত ৰেৱতী ফুকন বাদ পৰে নেকি? মোৰ প্ৰশ্ন আছে। গতিকে এনে চৰ্তত আমি যিটো প্ৰস্তাৱ দিছোঁ, প্ৰস্তাৱ গ্ৰহণ কৰিলে ভাল। আৰু অসমৰ স্বাৰ্থত আজি এইটো কথা মই পুনৰবাৰ ক'লোঁ, কোনোবা যদি বিজেপিৰ পৰা ওলাই আহে, তেখেতে কেনেকৈ মেটেৰিয়েলাইজ কৰিব, আমি কেনেকৈ মেটেৰিয়েলাইজ কৰিম, আমাৰ লগত ফৰ্মুলা আছে, ইট ইজ পচিবল। ফৰ্মুলাটো যিটো ৰাজহুৱাকে আপোনালোকে আমি এতিয়া আজি আপোনালোকে আলোচনা ইয়াৰ ভিতৰখিনিতো আমি ব্যক্ত কৰা নাই। কাৰ ওচৰত এপ্ৰ'চ কৰিব লাগিব, কাৰ ওচৰলৈ যাব লাগিব, সেইটো কৰিতো আমি এতিয়ালৈকে কোৱা নাই নহয়। আপোনালোকে পাৰ্ট অফ ষ্ট্ৰেটেজিৰ কথাখিনি আপোনালোকক আমি বা কংগ্ৰেছ, আপোনালোকে এটা বিকল্প প্ৰস্তাৱ দিয়াৰ কাৰণেহে অসমত এইটো চৰ্চা হ'ল আৰু আমিও আলোচনাটো কৰিবলৈ বাধ্য হ'লোঁ। কাৰণ এইটো ইমান সৰু কথা নহয়। এখন চৰকাৰ বগৰাই দিব আৰু এখন বিকল্প চৰকাৰ গঠন হ'ব, এইটো খুব সাধাৰণ কথা নহয়। কিন্তু আপুনি এতিয়া এইমাত্ৰ ক'লে, মই এইটোৱে বাৰে বাৰে কৈ আছোঁ যে এইখন অলপমান গোপনে খেলা খেল। ইমান মুকলি কৰি পেলাই এইজন মুখ্যমন্ত্ৰী হ'ব, ভাগ্য যে আপোনালোকে এজন গৃহমন্ত্ৰী হ'ব আৰু এজন আমুক মন্ত্ৰী হ'ব বুলি নাই কোৱা এতিয়ালৈকে। কিন্তু আপোনালোকৰ কথা বতৰা এইবিলাকত কোনো মানে তাত মেচিয়ৰিটি, পৰিপক্কতা নাই। মই বাৰে বাৰে কৈছোঁ, কাৰণ আমি ৰাজনীতি নকৰিলেও পোনপটীয়াকৈ আমি ৰাজনীতি বহুত দেখিছোঁ, বহুত নেতাক লগ পাইছোঁ। আপুনি এইমাত্ৰ কৈ গ'ল যে আমাৰ একো কথা নাই, আমি এটা ভাবিছোঁ এনেকুৱা হ'ব লাগে, কৈ দিলোঁ, হয় নহয় তেওঁলোকৰ কথা। এইটো ভাষা নহয়। আপোনালোকৰ যদি চিৰিয়াছনেছ নাই ইমান, এখন বিকল্প চৰকাৰ কথাটো আপুনি কি ধেমালি বুলি পাইছে নেকি? আপোনালোকে চিৰিয়াছলি ক'ব লাগে ৰাইজক যে এখন বিকল্প চৰকাৰ প্ৰয়োজন কিয় আছে, এই কথা বুজাব লাগিব ৰাইজক যে এই কাৰণত এখন বিকল্প চৰকাৰ লাগে। ক'লোৱে মূল্য বৃদ্ধি। আৰু ৰ'ব, আপুনি কিন্তু যিধৰণে পাতলকৈ কৈছে যে মই আমাৰ কথা ক'ব লগাটো কৈ দিলোঁ,
বাকী ৰাইজে যি কৰে নকৰে তেওঁলোকৰ কথা। এইটো আপোনাৰ এটা ৰেছপনচিবল এজন নেতাৰ বিবৃতি নহয়। শুনক বৰঠাকুৰ, তাত কথা পতাতকৈ মোৰতো শুনক যে আপোনালোকৰ এজন পৰিপক্ক নেতাৰ, মেচিয়ৰ নেতাৰ এইটো কোনো বিবৃতি নহয় যে আমি কৰি দিব লাগে কৰি দিলোঁ, যি কৰে কৰিব। মই সেইকাৰণে বাৰে বাৰে কৈছোঁ যে বিজেপিৰ মাজত আপোনালোকে দ্বন্দ্ব ভালদৰে আপোনালোকে ভালকৈ প্ৰত্যক্ষ কৰিবলৈ বুজিব লাগিব যে বিজেপিত ক'ত ক'ত সংঘাত হৈছে, ক'ত ক'ত দ্বন্দ্ব হৈছে। আজি আপোনালোকে উজনি অসমত বিজেপিৰ নেতাৰ বিৰোধিতা কৰা বা ষড়যন্ত্ৰৰ কথা কোৱাৰ এটা কাৰণ আছে। কাৰণ বিজেপিৰ মানুহ কোনো প্ৰাৰ্থী তাত ভোট বিচাৰি ওলোৱা আজিৰ যিটো পৰিস্থিতি হৈছে তাত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰাই টান হৈ পৰিব। গতিকে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা ভাবি ব্যক্তিগত হ'লেও কিছুমান কথা আছে। সেই দ্বন্দ্ববোৰক যদি আপোনালোকে বাহিৰৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰে আৰু আপোনালোকে যদি বহি থাকে, বহি পেলাই যে হ'বলৈ হ'ব নহ'লে নাই, আমি বিকল্প চৰকাৰ প্ৰস্তাৱ দিলোঁ, কৰিলে কৰিবা নকৰিলে নাই, তেতিয়াহ'লে আপোনালোকে এইবোৰ ৰাজহুৱাকৈ নক'ব। কাৰণ এইটো এটা ডাঙৰ বিষয়, ইমান সাধাৰণ কথা নহয় যে এখন চৰকাৰ বগৰাই দি পেলাই তাত এখন বিকল্প চৰকাৰ হ'ব। আৰু বহু মানুহে আজি আশা কৰিছে এখন বিকল্প চৰকাৰৰ। গতিকে আপোনালোকে যদি তাক ল'ৰা ধেমালি কৰিবলৈ লয়, ইমান পাতল কৰি পেলাই নহয় কথাবোৰ, তেতিয়াহ'লে তাৰ কোনো ৰাজনৈতিক তাৰ কোনো বিচক্ষণতাৰ এইটো প্ৰশ্ন নহয়। আৰু আজি ইয়াত বিজেপি, মই এইটো ক'ব খুজিছোঁ এইখিনিতে, সময় নাপাব পাৰোঁ, যে বিজেপিৰ প্ৰতিনিধি ইয়ালৈ অহা নাই। কৈছে যে আমি এইটো বিষয়ত, কি কৈছে দীপক, যে এইটো বিষয়ে তেওঁলোকে কোনো মন্তব্য দিয়া নিদিয়াৰ আমি সিদ্ধান্ত লৈছে। এইটো এটা সংকট। আজি বিজেপিৰ নেতা এজনে আহি আমাৰ ইয়াত সংকট হোৱা নাই বুলি অন্ততঃ চিঞৰিব পৰা অৱস্থা কিয় নাই? যে আমাৰ তাত কোনো সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ষড়যন্ত্ৰ হোৱা নাই, এই কথাটো ক'বলৈকৈ তেওঁলোক আজি কিয় উপস্থিত হ'ব পৰা নাই? গতিকে বুজি ল'ব লাগিব আপোনালোকে বিৰোধী নেতা হিচাপে, যদি আপোনালোক বিৰোধী আসনত সঁচাকৈ বহিছে, আপোনালোকে যদি দায়িত্ব আছে বুলি ভাবিছে, যদি বিকল্প চৰকাৰ এখন উপহাৰ দিয়াৰ প্ৰয়োজন আছে বুলি ভাবিছে, তেতিয়াহ'লে এইটোও বুজিব লাগিব যে বিজেপি নেতাসকল আজি ইয়াত আহি কথা ক'ব পৰা অৱস্থা কিয় হোৱা নাই। এইবোৰ নজনাকৈ আপোনাক সংযোজন কৰি দিছোঁ। শুনক, আপোনালোকে যদি কৈ দিয়ে যে আমি আমাৰটো কৰি দিলোঁ, তোমালোকে এইটো আপোনাক সংযোজন কৰি দিব বিচাৰিছোঁ। কাক দিলে দায়িত্ব? আপোনাক সংযোজন কৰি দিব বিচাৰিছোঁ যে ইট ইজ এ পাৰ্ট অফ ষ্ট্ৰেটেজি বুলি মোৰ আগৰ ভাষণত কৈছোঁ। এতিয়া মই কৈছোঁ যে আপোনাক সংযোজন কৰি দিব খুজিছোঁ যে বিজেপিয়ে চৰকাৰ কৰে নকৰে সেইটো তেওঁলোকৰ কথা, কিন্তু মই অলপ আগত ক'লোঁ যে বিজেপিৰ পৰা কোনোবাই আহিলেও বিকল্প চৰকাৰ। আপুনি যিটো কেজুৱেলি কৈছে ন, আপুনি কৈছে কৰে কৰিব নকৰে নাই, ইউ নিড টু বি দ্য মাষ্টাৰ মাইণ্ড। ভূঞা ডাঙৰীয়াই যিটো কৈছে মাষ্টাৰ মাইণ্ড, আপোনালোকে যে মোৰ বডি লেংগুৱেজত যদি কথাটো কৈছে মই এইটো মানি লৈছোঁ, তৰ্ক কৰিবলৈ বাধ্য হৈছোঁ। নহয়, ময়ো আপোনাক কথাটো ক'বলৈ লৈছোঁ, শেষ হোৱা নাই, মই কৈ লওঁ। মই এইটোৱে ক'ব খুজিছোঁ, যদি আজি আমি প্ৰস্তাৱটো আমি নিদিলোহেঁতেন তেতিয়াহ'লে আজি এই আলোচনা নহ'লহেঁতেন। আজি বিজেপিৰ প্ৰতিনিধি আজি আপোনালোকৰ তালৈ অহা নাই। কালি নিউজ 18ত মোক মাতিছিলে, বিজেপিৰ আভ্যন্তৰীণ সংকট, বিজেপিৰ কোনো মানুহ নগ'ল, গতিকে তেওঁলোকে মোক জনালে যে আমি বাতিল কৰিলোঁ। আমি প্ৰস্তাৱ নিদিয়া হ'লে আলোচনা নহ'লহেঁতেন। আলোচনা দিয়াৰ লগে লগে ইয়াৰ আৰু উদ্দেশ্য বিধায়কে আমাক কৈছে আলোচনাৰ কাৰণে আলোচনা নহয় বৰঠাকুৰ, আলোচনা আছে। গতিকে শুনক, আলোচনা অৰ্থপূৰ্ণ হ'ব লাগিব। আলোচনাৰ কাৰণে আলোচনা নহয়। আজি যদি আমি ইয়াত আলোচনা কৰিছোঁ, তেতিয়াহ'লে কেৱল আলোচনাৰ কাৰণে যদি আপুনি ভাবিছে যে এইটো খুব ভাল হৈছে, নহয়। ইয়াৰ পৰা কি বাৰ্তা যাব, ইয়াৰ পৰা কি মেছেজ যাব ৰাইজৰ ওচৰলৈ বা ভোটাৰৰ ওচৰলৈ, সেইটো বেছি গুৰুত্বপূৰ্ণ বৰঠাকুৰ। গতিকে আপুনি যি ধৰণে কৈছে যে এখন মই জাল পাতি থৈছোঁ, বিজেপিৰ পৰা যদি আহে আহক, আমাৰ কোনো আপত্তি নাই, এই ধৰণে ৰাজনীতি নহয়। আপোনালোকে বিজেপিক কিমান মানুহৰ লগত কথা পাতিছে এতিয়ালৈকে? কিমানৰ মনৰ খবৰ লৈছে যে বিধেয়কখনক লৈ পেলাই তেওঁলোকৰ কি সমস্যা হৈছে? মই কৈছোঁ যে উজনি অসমত তেওঁলোকে ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা হৈছে। সেই ব্যৱস্থাটো, সেই প্ৰতিকূল পৰিস্থিতিটো আপোনালোকৰ অনুকূলে নিবৰ কাৰণে আপোনালোকে কি কৰিছে? আৰু আপোনালোকৰ বিশ্বাসযোগ্যতাৰ প্ৰশ্ন এতিয়াও কিন্তু আছে। আজি আপোনালোকে এটা ডাঙৰ প্ৰতিবাদ কৰিছে পেট্ৰলৰ ওপৰত, খুব ভাল কথা, আমি ভাল পাইছোঁ, এটা গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছে, কিন্তু সন্মুখত আপোনালোকে ৰকিবুল হুছেইনক এতিয়াও আঁতৰাই ৰাখিব পৰা নাই। মই কোৱা নাই যে তেওঁ দোষী, কিন্তু আপোনালোকৰ কিয় ক'ব নোৱাৰিলে যে আপুনি কেইদিনমান আঁতৰি থাকক, কাৰণ আপোনাক লৈ পেলাই এটা জনমানসত এটা সাংঘাতিক ধৰণৰ কথা হৈছে, এটা বিতৰ্ক হৈছে, কিয় তেওঁলোকক আঁতৰাই ৰাখিব পৰা নাই? গতিকে আপোনালোকৰ বিশ্বাসযোগ্যতা যদি আপোনালোকে নেভাবে, এনেকৈ ৰাইজক যদি মূৰ্খ বুলিয়েই ধৰি লয় বিজেপিৰ নিচিনাকৈ, তে আপোনালোকৰো কিন্তু কোনো ভৱিষ্যত নাই। নিশ্চয় কোনো এটা বিষয়ত কংগ্ৰেছৰ বিশেষকৈ এটা কথা স্পষ্ট হৈছে যে কোনো পৰিপক্কতা দেখুওৱা নাই। মাষ্টাৰ মাইণ্ড যিটো প্ৰয়োজন ৰণাংগনত, সেই ৰণাংগনত দিয়া মাষ্টাৰৰ অভাৱ দেখা গৈছে। বিৰতিৰ পিছত আমি উভতি আহিম দ্য বাৰ্নিং টপিকলৈ।
উভতি আহিছোঁ বিৰতিৰ পিছত আৰু দ্য বাৰ্নিং টপিকত এইবাৰ আমি যাব বিচাৰিছোঁ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ আপোনাৰ ওচৰত। পেনেলিষ্টে কৈছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু আপোনাৰ মাজত ভাষ্যৰ অকণমান দ্বিমত এটা আছে। হাগ্ৰামা মহিলাৰে পোনচাতে না কৰা নাই এই বিকল্প চৰকাৰ, কিন্তু আপুনি কৈছে যে কোনো পচিবিলিটি নাই। ক্লিয়াৰিফাই কি কৰিব? অকণমান সংঘাত আছে নেকি আপোনালোকৰ মাজতেই? আমাৰ মাজত তেনেকুৱা ধৰণৰ সংঘাত নাই। আপোনালোকে জানে যে আমাৰ BTD এৰিয়াৰ কাৰণে আমি চিন্তা কৰিব লাগিব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTD এৰিয়াৰ উন্নয়নৰ কাৰণে বেছি চিন্তা কৰে। তেখেতৰ স্বাৰ্থ হ'ল যে BTD এৰিয়াৰ থকা ৰাইজৰ কাৰণে উন্নয়নৰ কাম আনা। সেই গতিকে তেওঁ সময় বুজি পেলাই কাম কৰে। এইবাৰো মোৰ তেখেতৰ প্ৰতি বিশ্বাস আছে যে ৰাইজে যদি বিপদত সন্মুখীন হয় তেতিয়াহ'লে ৰাইজৰ পক্ষত তেখেতে থিয় দিবই। মই যেনেকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰতিও মোৰ বিশ্বাস আছে। তেখেতেও ৰাইজক মানে ফেচবুক দি পেলাই তেখেতে গাদীটোৰ লোভত মানে তেওঁ কাম নকৰে, এই কথাটো মই বিশ্বাস কৰোঁ। যদি সঁচি যদি ৰাইজৰ বিধ্বংসী এই বিলটো আহে তেতিয়াহ'লে আমি ৰাইজৰ পক্ষত থিয় দিম, এই কথাটো সত্য। ৰাইজক বাদ দি আমি কোনো পধ্যেই চলিব নোৱাৰোঁ। ৰাইজৰ আৱেগ অনুভূতিক লৈ পেলাই আমি আগবাঢ়ি যাব লাগিব আৰু অসমৰ উন্নয়নৰ কাৰণে আমি সকলোৱে চিন্তা কৰিব লাগিব। অসমৰ ৰাইজৰ স্বাৰ্থত আমি সকলোৱে চিন্তা কৰিব লাগিব। আমি যেনেকৈ BTD কথাটো আমি প্ৰায়ৰিটি দিওঁ, প্ৰাধান্য দিওঁ, ঠিক তেনেকৈ অসমৰ ৰাইজৰ প্ৰতিও আমি চিন্তা কৰোঁ। অসমীয়া ৰাইজৰ যেতিয়া বিপদাপন্ন হ'ব ৰাইজ, তেতিয়া আমি মানে চিন্তা কৰিম। আজি বৰঠাকুৰে নিজৰ কংগ্ৰেছ দলক লৈ পেলাই যেনেকৈ দিন দুপৰতে তেখেতে সপোন দেখিছে বিকল্প চৰকাৰ গঠন কৰাৰ, তেখেতক মই আহ্বান জনাইছোঁ তেখেতে এই দিন দুপৰত সপোন দেখাটো বাদ দিয়ক। তেখেতসকলৰ যিখিনি গণভিত্তি, এই গণভিত্তি তেওঁলোকৰ নাইকিয়া হৈ গৈছে। গতিকে তেওঁলোকে এই সপোনটো চাব নালাগে। তেওঁলোকে গণভিত্তি অৰ্জন কৰিবৰ কাৰণে তেওঁলোকে কাম কৰি থাকক। বিগত সময়ছোৱাত যিখিনি কাম কৰিলে, এই কাম কৰাৰ যিটো অভিজ্ঞতা ৰাইজৰ আছে, ৰাইজে তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ আস্থা এতিয়া নাই। গতিকে ৰাইজে নিবিচাৰে যে আমি BJPক বাদ দি কংগ্ৰেছৰ লগত থাকি পেলাই আমি চৰকাৰ কৰিম। সেই কথাটো ৰাইজে আজি বিচৰা নাই। সেই কথাটো মই আজি স্পষ্ট কৰি দিছোঁ। আমি ৰাইজৰ পক্ষত থাকিম। এই বিলটো কোনোপধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বীকাৰ কৰি নলয়। অসমৰ স্বাৰ্থ মানে বিধি পথালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিদিয়ে বুলি মই আপোনালোকক আশ্বাস দিছোঁ। নিশ্চয় মুখ্যম আঘাত আৰু শব্দকেইটা মন কৰিব অসমৰ ৰাইজে। দিনত সপোন দেখা বাদ দিয়ক, কংগ্ৰেছে নিজৰ ঘনবৃদ্ধি কৰা গ'লে খুব ডাঙৰ শব্দ কৈছে প্ৰমীলা ৰাণী ব্ৰহ্মই। কোনো মুড নাই BPFৰ কংগ্ৰেছৰ সৈতে হয় এই মুহূৰ্তত যিকোনো পৰিস্থিতিতে। বিৰতিৰ পিছত উভতি আহিম স্পষ্ট শব্দৰে প্ৰমীলা ৰাণী ব্ৰহ্মৰ মন্তব্য। গতিকে অসমৰ ৰাইজৰ নিশ্চয় স্পষ্ট হ'ল এই জটিল ৰাজনৈতিক গণিতত। আমি অনুষ্ঠান শেষ কৰিব লাগিব, কিন্তু আটাইৰে শেষ চুটি মন্তব্য আৰম্ভ কৰিম হাইদৰ হুছেইন ডাঙৰীয়া আপোনাৰ পৰা। গোটেই কথাটো হ'ল সাম্প্ৰতিক সময়ৰ যিটো অসমৰ ৰাজনীতি, এই ৰাজনীতি আজিৰ তাৰিখত আপোনাৰ এই BJP ভাগিব, কংগ্ৰেছ আহিব, এইবোৰ কথা এটা অবান্তৰ প্ৰশ্ন। আজিৰ তাৰিখতো ইমানৰ পিছতো সমগ্ৰ অসমতে আপোনাৰ এই চৰকাৰখনৰ বিফলতা আৰু বিশেষে আপোনাৰ এই বিলখনৰ ওপৰত যিটো চৰকাৰী স্থিতি, সেই স্থিতিৰ কাৰণে সমগ্ৰ অসম BJP বিৰোধী হৈছে ঠিকেই, কিন্তু বিকল্পৰ প্ৰশ্নত কালি এখন নতুন চৰকাৰ হ'ব সেই পৰিৱেশ সৃষ্টি হোৱা নাই। কংগ্ৰেছ আপোনাৰ মুখ্য বিৰোধী দল হিচাপে ষ্ট্ৰেটেজিকেলি কৌশলগতভাৱে কংগ্ৰেছৰ ইমান বৰ্ষীয়ান নেতা আগত কৌশল প্ৰয়োগ কৰি বিৰোধী দলক ঠাৰাহাৰি কৰিছিল, জনতা ভাঙিছিল। আনকি ৰাজীৱ গান্ধী যদি চুক্তি নকৰাহেঁতেন হিতেশ্বৰ শইকীয়াই থৰক বৰক কৰি দিছিল সেই সময়ৰ আপোনাৰ জাতীয় সংগঠন। আজিৰ কংগ্ৰেছ আচলতে শ্লোগান বা আপুনি ক'ব পাৰে যে এই যে কি এইটো
প্ৰেছ কনফাৰেঞ্চ মুখ্যমন্ত্ৰী এগৰাকী সদায় প্ৰেছ কনফাৰেঞ্চ কৰা যিটো কালচাৰ সেই কালচাৰে এনেকুৱা নহয় যে অসমৰ মানুহে কাণখন আপোনাৰ অনাই আছে কোনে কি কয় ষ্ট্ৰেটেজি টিভিত নবনে বৰঠাকুৰ ডাঙৰীয়া ধন্যবাদ এক মিনিট দাদা মোক ক'বলৈ দিয়ক সময় নাই প্ৰমীলা ৰাণী বাইদেৱে দিনত সপোন চাবলৈ কোৱা নাই মই নাচাওঁ কিন্তু প্ৰথম কথাটো হ'ল কি প্ৰমীলা ৰাণী বাইদেৱে BPFৰ মানুহ হিচাপে জনা ভাল যে কিমান দিন কংগ্ৰেছৰ লগত ৰাজ কৰিলে আৰু অগপ দলৰ কথাও মানুহে পাহৰি যোৱা নাই যোৱাবাৰ অসম গণ পৰিষদে কংগ্ৰেছৰ লগত এলায়েন্স কৰিবৰ কাৰণে যিখিনি বাতৰি পৰিৱেশন হৈছিল অতুল বৰাই যিটো কথা কৈছে কংগ্ৰেছক প্ৰতিহত কৰিবৰ কাৰণে কৰিছিলোঁ এই কথাটো নহয় গতিকে ৰাজনীতিত যিকোনো কথা সম্ভৱ তেওঁলোকে কংগ্ৰেছৰ ওচৰলৈ মিত্ৰতা কৰিবলৈ কিবা কাৰণেতো নহ'ল বিজেপি এইটো এতিয়া তেখেতসকলে কল্পনা কৰাত একো অসুবিধা নাই আৰু মানে কথাটো হ'ল 15 বছৰীয়া কংগ্ৰেছী শাসনৰ তিক্ততা অসমৰ মানুহৰ মূৰৰ পৰা যোৱা নাইকিয়া গতিকে এতিয়া কংগ্ৰেছে আকৌ তেওঁলোক লগত থাকি পেলাই বিকল্প চৰকাৰৰ যি আকাশ কুসুম কল্পনা কৰিছে এইটো অবাস্তৱ এই বিলখন লৈ পেলাই আমাৰ বিৰোধিতা আছে হয় আৰু বিৰোধিতা সেইটো এটা চূড়ান্ত পৰ্যায়লৈকে থাকিব কিন্তু তাৰ বাহিৰে মই ভাবো যে এই চৰকাৰখন এই মুহূৰ্তত কোনো ধৰণৰ সংকটৰ সন্মুখত আমিনুল ইছলাম ডাঙৰীয়া এটা কথা আমি কোৱালিশ্যনৰ যিটো যুগ এই যুগত আমি দেখা পাইছোঁ হাপে নেউলে একেলগে থকাৰ যিটো আমি ইতিহাস আমি ভাৰতীয় ৰাজনীতিত দেখিছোঁ আজি UPৰ কথাই কওঁ বা বেলেগ বেলেগ জেগাতে কওঁ বা আমি জম্মু কাশ্মীৰত য'ত য'ত আছে মানে দেখিছোঁ এনেকুৱা অবাস্তৱ কথাটো ক'ব নোৱাৰি কিন্তু এই চিচুৱেশ্যনটো ডিপেণ্ড কৰিব যে এই বিজেপি গভৰ্ণমেণ্টে অসমৰ কাৰণে কি পদক্ষেপ আগত ল'ব সেইটো ডিপেণ্ড কৰিব আৰু বাকীখিনি কথা সময়ৰ আহ্বানত সময়ত নিশ্চয় প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ শেষ মন্তব্য আপুনি ইতিমধ্যে ষ্ট্ৰংলি আৰু ক্লিয়াৰলি ক'লে কিন্তু শেষ মন্তব্য মই আপোনালোকক কৈছোঁ আমাৰ বিজেপিৰ লগত অগপ আৰু BPF দলে এলায়েন্স যিটো চৰকাৰ গঠন কৰিছোঁ এই চৰকাৰত থাকি পেলাই আমি 5 বছৰ সুকলমে আমি পাৰ কৰিম আৰু ৰাজ্যৰ উন্নতিৰ হকে আমি মনোযোগ দি পেলাই কাম কৰিম ৰাইজে আমাৰ ওপৰত এতিয়াও আস্থা ৰাখিছে এই বিলটো যিকোনো প্ৰকাৰে তেওঁলোকে বিৰোধিতা কৰিছে হয় কিন্তু বিজেপিৰ ওপৰত এতিয়াও ৰাইজৰ আস্থা আছে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই বিলটো প্ৰতিবাদ কৰিব আৰু আহিবলৈ নিদিব এইটো বিশ্বাস মনে মনে ৰাইজৰ অন্তৰত আছে গতিকে মই ৰাইজক আশ্বাস দিব বিচাৰিছোঁ যে এই 5টা বছৰ আমি সুন্দৰকৈ একেলগে থাকি পেলাই ৰাইজৰ হকে আমি কাম কৰিম ধন্যবাদ বাইদেউ অজিত কুমাৰ ভূঞা ডাঙৰীয়া মন্তব্যৰ বাবে আহিছোঁ প্ৰথম কথা ৰাজনৈতিক নেতাসকলে যে কয় যে ৰাজনীতিত সকলো সম্ভৱ এই কথাটো মই অলপ মানি ল'বলৈ টান পাওঁ কাৰণ ৰাইজে এইটো কেতিয়াও নাভাবে যে ৰাজনীতিত সকলো কথা সম্ভৱ বা তেনেধৰণে ব্যৱহাৰ কৰাটো উচিত অলপ নীতি আদৰ্শ কথাটো থাকিব লাগে 1 নম্বৰ 2 নম্বৰ কথা যে বিজেপি চৰকাৰখন 2টা বছৰতে সম্পূৰ্ণ গণবিচ্ছিন্ন হৈ পৰিছে তেওঁলোকৰ কাম কাজে ৰাইজক আমুৱাইছে উদ্ভট কাম কিছুমানে সামাজিক অস্থিৰতা উত্তেজনা বৃদ্ধি কৰি সাম্প্ৰদায়িক ৰাজনীতিৰ এটা পথ মুকলি কৰি দিছে এই পটভূমিত মই ভাবোঁ যে বিজেপি বিৰোধী প্ৰতিটো ৰাজনৈতিক দলেই এটা বিশ্বাসযোগ্যভাৱে ৰাইজক পতিয়ন নিয়াবৰ কাৰণে ৰাইজৰ মাজত সোমাব লাগে কেৱল ক্ষমতা দখলৰ কাৰণে কৌশল নিৰ্ধাৰণ নকৰি ৰাইজৰ সমস্যাবিলাকৰ লগত তেওঁলোক একাত্ম হ'ব লাগে আৰু ৰাইজক পতিয়ন নিয়াব লাগে আৰু এটা বিশ্বাসযোগ্য শক্তিশালী বিৰোধী দল হিচাপে অন্ততঃ গণতন্ত্ৰ ৰক্ষাৰ কামত তেওঁলোক আগুৱাই আহিব লাগে এই কামটো কৰিবলৈ গ'লে সময়ত যদি প্ৰয়োজন হয় চৰকাৰ গঠনৰ কথা আহিব সেইটো পিছত দেখা যাব কিন্তু এই মুহূৰ্তত তেওঁলোকে বিশ্বাসযোগ্যভাৱে এটা বিৰোধী শক্তি হিচাপে প্ৰকৃত অৰ্থত বিৰোধী শক্তি হিচাপে কিন্তু তেওঁলোক মানে ওলাই আহিব লাগে নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকে অগপ BPF ঘূৰ বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়কৰ কিন্তু কংগ্ৰেছৰ সৈতে যোৱাৰ কোনো ধৰণৰ মুড এই মুহূৰ্তত নাই দুয়োটা দলে স্পষ্ট কৰিলে দ্য বাৰ্নিং টপিকত স্পষ্ট হ'ল ধন্যবাদ